রশ্মি পুজে দেখে দেখে শতকে বৈকুণ্ঠে গিয়া কৃষ্ণর গৌর রশ্মি লাগিয়াহি ব্রহ্মায়াদি দেব মানে তিরি মিরি দেখি অধুমুখে হবে পরিণামী বিমানে চক্ষু ফুটে বুলি আখি কলম পায়া দুহাতে ধৰিলা অনন্ত হরে গাত কেশৱ বহিলা কৰিয়াতি পাতি পৰম শ্ৰদ্ধাৰ গুৰু সমস্ত আই মাতৃ সমস্ত সবাৰ শ্ৰী চৰণত আমি কৌটি কৌটি প্ৰণিপাত ভক্তি ভৰা সেৱা নিবেদন কৰিছোঁ আৰু আমি দেৱকীৰ আমন্ত্ৰণ ক্ৰমে আপোনালোকৰ শ্ৰী চৰণ দৰ্শন আৰু সেৱাৰ যিখিনি প্ৰভু ভগৱতী আমাক দিলে তাৰ কাৰণে তেওঁৰ ওচৰত আমি পৰম কৃতাৰ্থ আপোনালোকৰ আজ্ঞা বিবেচনা কৰি ইতিমধ্যে গুৰুজনে যোৱা অংশৰ পৰা মহাভাগৱতৰ কিছুমান আমি আলোচনা কৰিম আৰু এই আলোচনা কালত আমাৰ অসংখ্য দুখ ত্ৰুটি নিশ্চয় হ'ব সমস্ত দুখ ত্ৰুটি আপোনালোকে নিজৰ দাসতাক মূল্য কৰি আপোনালোকৰ চৰণ কমলত ঠাই আমাক যেন কৃপা কৰে তাৰ কাৰণে সমান শ্ৰী চৰণ আমি কৌটি কৌটি প্ৰণিপাত আৰু সেৱা পুনৰ নিবেদন কৰিছোঁ এই গুৰু সমস্ত যে মহাভাগৱতৰ একাদশ স্কন্ধ ভগৱন্তৰ প্ৰভুৰ শ্ৰীকৃষ্ণৰ মহাবৈকুণ্ঠ পৰাই পৰম ধ্যান হৈছে আৰু ইতিমধ্যে তেখেতৰ বৈকুণ্ঠ পৰা হৈ গৈছে মহালীলাৰে তেওঁ এই সংসাৰ ত্যাগ কৰি তেওঁ অকলে অকলে
সম্মুখতে কোনেও গম নোপোৱাকৈ বৈকুণ্ঠত প্ৰৱেশ কৰিলে আৰু নিজৰ যিখন আসন এই আসনখন ইমান দিনে পৰিত্যক্ত হৈ আছিল সেই আসনখন তেওঁ নিজে পৰিপাটি কৰিছে আৰু তাত তেওঁ নিজে উপস্থিত হৈছে। ইয়াৰ পদত যিটো উল্লেখ হৈছে এই বিৱৰণত এতিয়া মোৰ প্ৰশ্ন, বৈকুণ্ঠৰ আসনখন প্ৰভু ভগৱন্তে সঁচাকৈ খালী কৰি থৈছিল কি হয়? যেতিয়া তেওঁ বৈকুণ্ঠৰ পৰা মৰ্ত্যলৈ যদুবংশত জন্মগ্ৰহণ কৰাৰ উদ্দেশ্যে দাপৰৰ শেষত তেওঁ আহিছিল, তিনি বৈকুণ্ঠৰ আসনখন যদি শূন্য হৈ আছিল, সেই আসনখন মানে চলাইছিল। এটা প্ৰশ্ন আমি প্ৰত্যেকে নিজে কৰিব লাগে, হয়নে নহয় কওকচোন? কিন্তু ইয়াৰ আগতে আমি দেখিছিলোঁ স্বয়ং প্ৰভু ভগৱন্তে যেতিয়া লীলা কৰিবৰ কাৰণে মৰ্ত্যলৈ আহিছিল বা সংসাৰলৈ আহিছিল, এটা দুটা নহয়, ভাগৱতত উল্লেখ আছে, শাস্ত্ৰত উল্লেখ আছে, 24টা মহাঅৱতাৰ তেওঁ ধাৰণ কৰি গৈছে। এই 24টা মহাঅৱতাৰৰ সময়ত বৈকুণ্ঠৰ আসনখন কিন্তু খালী হৈ থকা নাছিল। বৈকুণ্ঠপতি নাৰায়ণ তাতেই উপস্থিত আছে। এতিয়া সেই নাৰায়ণ ক'ত গ'ল? আজি যে বসুদেৱৰ পুত্ৰ, যশোদাৰ পুত্ৰ বা নন্দৰ পুত্ৰ বুলি পৰিচয় দি যে আমাৰ মাজলৈ লীলা কৰিবলৈ অহাৰ সময়ত সেই বৈকুণ্ঠখন ক'ত আছিল আৰু বৈকুণ্ঠত তেওঁ কাক থৈছিল? এতিয়া ভাগৱতৰ মতেতো বৈকুণ্ঠত তেতিয়া কৃষ্ণ নাছিল, নাৰায়ণ নাছিল, শূন্য হৈ আছিল, যাৰ কাৰণে ব্ৰহ্মাকে আদি কৰি দেৱতাসকলো আহি বাৰে বাৰে 120টা বছৰ পাৰ হোৱাৰ পিছতে যেতিয়া কৃষ্ণ যাব লাগিছিল, তেওঁ 120টা বছৰ পৰমাই লৈহে আহিছিল, কিন্তু তেওঁ যোৱা নাই। 25 বছৰ পূৰ্ণ হওঁ হওঁ হৈ গৈছিল। তাৰপিছত ব্ৰহ্মাকে আদি কৰি দেৱতাসকলে আহি তেওঁ কৈছিল, প্ৰভু যে আপোনাৰ লীলা সমাপ্ত হোৱাৰ খন কেতিয়াবা পাৰ হৈ গ'ল, তথাপিও আপুনি মৰ্ত্যৰ মায়া ত্যাগ কৰি আপুনি যোৱা নাই, বৈকুণ্ঠটো এতিয়া খালী হৈ আছে। প্ৰভু আপুনি সোনকালে লীলা সংগ্ৰহ কৰক আৰু বৈকুণ্ঠলৈ যোৱাৰ কথা চিন্তা কৰক। তেতিয়াই ভগৱন্তে যেন তাক সম্বিত পাইছে। ইমান দিন সংসাৰে লীলা কৰি থাকোঁতে কিমান দিন গৈছে তেওঁ খবৰে ৰখা নাই, এনেকুৱা এটা আমাৰ ধৰা পৰিছে পদৰ বৰ্ণনা মতে। সেইদিনাখনেই বাক্য দিছিল, হয় মই যাওঁ বুলি যাব পৰা নাই, কাৰণ যদুবংশত মোৰ মায়া লাগি আছে, যদুবংশক মই এৰি থৈ যাব পৰা নাই, গতিকে তেওঁলোকক কিবা এটা গতি লগাই মই গৈ আছোঁ, বাক্য দিলে। তাৰ পিছৰ পৰাই আৰু এক মহালীলা কৰি এতিয়া যদুবংশত ঋষি সমস্ত জৰিয়তে অভিশপ্ত কৰিলে। ঋষিসকলৰ অভিশাপ মূৰত লৈ যদুবংশক ধ্বংসৰ যজ্ঞ কৰা দেখুৱাই সৰ্বশেষত পিণ্ডাৰৰ তীৰ্থলৈ বা প্ৰভাস তীৰ্থলৈ আহি প্ৰভাস তীৰ্থত যজ্ঞ কৰিলে। যজ্ঞ কৰি ঋষি সাপৰ পৰা যদুবংশক উদ্ধাৰ কৰিব লাগে, কিন্তু উদ্ধাৰ নহ'ল। লৌকিকত দেখুৱাইছে উদ্ধাৰ হোৱাৰ কাৰণটো সম্ভৱ নহ'ল, কাৰণ যজ্ঞ সমাপ্তৰ পিছতে নিজৰ নিজৰ ভিতৰতে এখন ডাঙৰ যুদ্ধ আহিব। যুদ্ধত প্ৰত্যেকেই ইজনে সিজনক মৰামৰি কৰি সেই সমস্ত বীৰবিলাকসকলক যজ্ঞৰ পিছত তেওঁলোকক সংসাৰৰ পৰাই তেওঁলোকক ধ্বংসৰ চলেৰে মুক্তিৰ চলেৰে পঠিয়ায়। তাৰপিছত বলৰাম গুচি গ'ল মনৰ সুখত। মই এতিয়া সন্মুখত থাকিও মোৰ নিজৰ বংশধৰসকলক ৰক্ষা কৰিব পাৰিলোঁ, তেতিয়াহ'লে মোৰ কাম কি আছে? কিন্তু কৃষ্ণৰ কথা তেওঁ চিন্তা কৰি গম পাই গ'ল, ধ্যানত আচল কামটো বোলে কৃষ্ণই কৰিছে, যে সেই কৃষ্ণই কৰাৰ কাৰণত এতিয়া কৃষ্ণৰ ওপৰত তেওঁ মহাক্ষোভ হৈ গৈছে ভিতৰে ভিতৰে। কিয়? যে মই বলৰাম হিচাপে, তেওঁৰ জ্যেষ্ঠ ভাই হিচাপে প্ৰত্যেকটো কথাতে তেওঁ মোক নোসোধাকৈ তেওঁ বা মোৰ অনুমতি নোহোৱাকৈ তেওঁ কোনো কৰ্ম কৰা নাছিল। আজি কৰোঁ আমি দুয়োজনে আলোচনা কৰি কৰোঁ, কিন্তু এই মহালীলা কৰিবলৈ আহোঁতে এই মুখনত তেওঁ মোক এটা কথাও নুসুধিলে। গতিকে এওঁৰ লগত মোৰ কি কথা আছে?
গতিকে এই মোৰ বংশটোকে যেতিয়া মই ৰক্ষা কৰিব নোৱাৰিলোঁ, গতিকে মোৰ সংসাৰত কাম নাই। গতিকে অভিমান কৰি কৃষ্ণৰ সন্মুখতে কৃষ্ণক একো এষাৰ কথা নোকোৱাকৈ তেওঁ যোগ ধ্যান কৰি গৈছিল। তাৰপিছত যেতিয়া কৃষ্ণ চিন্তা কৰি বলৰাম যেতিয়া গ'ল, শ্ৰেষ্ঠ দাদাজন গ'ল, দুয়োজনৰ যিটো মহালীলা আমি সংঘাত কৰিছিলোঁ, এতিয়াতো মই অকলে একো কৰিব নোৱাৰোঁ। গতিকে মনৰ শোকত তেওঁ এতিয়া যাবলৈ প্ৰযত্ন কৰিলে আৰু ইতিমধ্যে যোৱাৰ সমস্ত ব্যৱস্থা কৰিলে। এতিয়া পদৰ আগত উল্লেখ কৰিছে যে তেওঁতো আচলতে নগলেও হয়। ভগৱন্ত য'ত বৈকুণ্ঠ তলত, ভগৱন্ত য'ত থাকে তেওঁৰ অন্তৰাত্মাত যিমানবিলাক তেওঁ জ্ঞান অনুভূতি হৈ আছে, তেওঁ য'তে আছে তোৰ পৰাই গোটেই সৃষ্টিখন চলাব পাৰে। বৈকুণ্ঠলৈ কি কথা আছে? কিন্তু তেওঁ বৈকুণ্ঠলৈ শৰীৰে যোৱাৰ এটা বৰ্ণনা ভাগৱত দিছে। কিয় যাব লগা হ'ল? কাৰণ তেওঁ মায়া লীলা কৰিবৰ কাৰণে আহি সমস্তকে পৰিচয় দিলে যে মই মানুহ, মই বসুদেৱৰ সন্তান, মই দৈৱকীৰ সন্তান। পৰিচয়টো লোকে পাই গ'ল। গতিকে সেই মনুষ্য জ্ঞান ধাৰণাৰে তেওঁ সমস্তখিনি কৰিব লাগিব। তেওঁ নিজে কোনোদিন যিসকল অজ্ঞানী তেওঁলোকৰ আগত কোনোদিন পৰিচয় দিয়া নাই যে মই ঈশ্বৰ, মই বৈকুণ্ঠপতি নাৰায়ণ, মই পৰম ব্ৰহ্মপুৰুষ। তেওঁ নিজে পৰিচয় দিয়া নাই। কিন্তু কোনোবা এজন যদি সাধু সন্ত মহন্ত যোগী সন্যাসী মহাভক্তই যদি বুজি পাইছে যে এইজন আচলতে বসুদেৱৰ পুত্ৰ নহয়, এইজন আচলতে নন্দৰ পুত্ৰ নহয়, এইজন স্বয়ং নাৰায়ণ, তেওঁ কাৰো পুত্ৰ হ'ব নোৱাৰে, তেওঁ নিজে এটা ইচ্ছাধাৰী এটা ৰূপ লৈহে আমাৰ সংসাৰলৈকে আহিছে। তেওঁ কৃপা কৰিছে, কাৰোবাক কৈছে যে এয়া মোৰ পিতৃ, এয়া মোৰ মাতৃ, এয়া মোৰ খুৰা, এয়া মোৰ মামা, ভাই, ভতিজা, এই যে তেওঁ সম্বন্ধবিলাক যে দেখুৱাইছে, পৰম কৃপা কৰিছে। ইয়াৰ বাহিৰে আৰু বেলেগ নাই। সেইজনৰ ওচৰতে ভগৱন্তে কৈছে যে আচল ঈশ্বৰ বুলি তেওঁলোকক পৰিচয় দিছে আৰু তেওঁৰ উদ্দেশ্য সম্বন্ধে তেওঁলোকৰ লগত আলোচনা কৰিছে। বাকী সমস্তৰ আগত তেওঁ কোনো দিন একো কোৱা নাই। গতিকে সেই সমস্তকে এতিয়া দেখুৱাব লাগিব যে জন্ম হ'লে মৃত্যু হ'ব লাগিব। গতিকে মৃত্যু নহ'লে তেওঁ সংসাৰ এৰি থৈ যাব নোৱাৰে। গতিকে লৌকিকত এইটো দেখুৱাইছে যে তেওঁ মৃত্যুবৰণ কৰিছে। কি ডাঙৰ এটা আমাক লুকা ভাকু খেলাৰ দৰে এটা আমাক কিছুমান লীলা দেখুৱাইছে। ৰহস্যবিলাক যদি উদ্ঘাটন কৰিব যায়, এইটো আচলতে এনেই দেখুৱাইছে। ব্যাধৰ কালত তেওঁ হৰবিত্ত হোৱাটোকে অচিলা দেখুৱাই ব্যাধে যেতিয়া মোক মৃত্যুৰ সংকল্প কৰে, মোক যেতিয়া বধৰ সংকল্পৰে যেতিয়া আঘাত কৰিলে, গতিকে মই মৰিব লাগিব, মই যাব লাগিব, এইটোহে দেখুৱাইছে। কিন্তু সেই ব্যাধৰ কাৰণতে তেওঁ সেই সময়তো মৰা নাই। তেওঁ ধ্যানত সমাধিৰ মাজেৰেহে তেওঁতো কৈছে, ধ্যান আৰু সমাধিৰ মাজেৰে যিকোনো এজন সিদ্ধ পুৰুষে সংসাৰ ত্যাগ কৰিব পাৰে। আৰু সেই অৱস্থাটোকে, সেই ৰূপটোকে এতিয়া আমাক জগতক দেখুৱাইছে। গতিকে আমাক দেখুৱাইছে সেইটো। তেওঁ ধ্যান কৰিছে, তেওঁ সমাধি ধাৰণৰ সময়ত দেৱলোকত এটা আনন্দৰ জোৱাৰ উঠিছে যে স্বয়ং প্ৰভু ভগৱন্ত এতিয়া মৰ্ত্যৰ পৰা সংসাৰৰ পৰা গুচি আহিব, বৈকুণ্ঠলৈকে যাব আৰু স্বৰ্গৰ পথেৰে বৈকুণ্ঠলৈকে গমন কৰিব। গতিকে দেৱতাসকল আহিব। আহি যোৱাৰ লগে লগে দেৱতাসকলে এই কৃষ্ণক স্তুতি কৰিবলৈ আৰম্ভ কৰিছে। প্ৰভু, যোৱাৰ সময়ত মোৰ গৃহত পাক সোমাই যাব, মোৰ গৃহ যেন পবিত্ৰ হয়। আৰু সেই দেৱতাসকলৰ মাজত এটা প্ৰতিযোগিতা হ'ল। স্বয়ং প্ৰভু ভগৱন্তেতো নিশ্চয় মোৰ গৃহত সোমাবই, কিন্তু সকলোকে আগত যেন সোমায়। কাৰণ সকলোকে আগত সোমালে মই দেৱলোকৰ মাজত মই নিজৰ যিটো শ্ৰেষ্ঠত্বটো মই দেখিব পাৰিম। চোৱা, ঈশ্বৰে কাৰ গৃহত প্ৰথমতে পদতলা কৰিলে, যাৰ গৃহত কৰিলে সেইজনেই চবতকৈ শ্ৰেষ্ঠ বুলি ভগৱন্তে মানিছে। এইটো দেখুৱাবৰ কাৰণে
দেৱতাসকলৰ মাজত হুলস্থুল লাগি গৈছে। এইখিনিতে কিন্তু এটা কৃষ্ণই তেওঁলোকৰ পৰীক্ষা লৈছে পুনৰবাৰ, যে আচলতে দেৱতাসকলে মোৰ কৃপা সদায় পায়। লৌকিকত মনুষ্যসকল দৈত্য অসুৰসকলে পোনপটীয়াকৈ মোৰ পৰা কেতিয়াও কৃপা নাপায়, কিন্তু দেৱতাসকলে সদায় পাই আছে। কিন্তু পায় এতিয়া মোক কি বুজিলা? মই ধ্যানত আছোঁ, সমাধিত আছোঁ, নিজৰ নিজৰ আকাংক্ষালৈ তোমালোকে আহি হুলস্থুল কৰি আছে। তাৰমানে কি? যে শৃংগী মুনিৰ ধ্যানস্থ অৱস্থাত থাকি তেওঁ যিটো ঈশ্বৰৰ লগত এটা সম্বন্ধ কৰি আছিল, পৰীক্ষিতে আহি পানী খোজাৰ কাৰণে তেওঁ কেইবাবাৰো চিঞৰিলে, তেওঁ মাত নিদিলে। সেইখিনিতে দুখ ধৰি তেওঁ মৰাশাত ধৰি থৈ গুচি গ'ল। তদুপ আজি একেটাই হয় নহয় জানো? স্বয়ং কৃষ্ণ প্ৰভু ভগৱন্ত যে ধ্যানত আছে, তেওঁ সমাধিত আছে, এতিয়া নিজৰ অভিলাষ ভংগ কৰিবৰ কাৰণে দেৱতাসকলে চিঞৰ বাখৰ কৰি আছে। এনেকৈ চিঞৰিছে যে মোৰ কথাটোকে তেওঁ প্ৰথমতে শুনক। তেওঁলোকে পাহৰি গ'ল কৃষ্ণই যে অন্তৰ্যামী, কাৰ অন্তৰত কি আছে সেই অন্তৰ্যামী পুৰুষে সকলো জানে। মুখ গোটাই চিঞৰি চিঞৰি কৃষ্ণক কোৱাৰ কোনো প্ৰয়োজন নাই। ধ্যানত স্মৰণত তেওঁৰ লগত সম্বন্ধ কৰিব পাৰিলে ভগৱন্তে জানে। দেৱতাসকলে পাহৰি গ'ল যে ভগৱন্তৰ সেই ঐশ্বৰিক যিটো মহিমা পাহৰি গ'ল। গতিকে ভগৱন্তৰ তপ ভংগ কৰিবৰ কাৰণে যে তেওঁলোকে হেতা পৰা লাগিলে নিজৰ মাতটো কৃষ্ণৰ কৰ্ণত প্ৰৱেশ কৰায়, যে তেওঁ ধ্যানৰ পৰা তেওঁ পুনৰ যেন ধ্যান ভংগ কৰি পুনৰ যেন তেওঁ সচেতন কৰা। ভগৱতে মনে মনে সেইখিনিতে তেওঁলোকৰ ওপৰত বিতুষ্ট মনেৰে ওপৰলৈ তেওঁ এবাৰ চকু মেলি চালে, কিন্তু চকু মেলি চোৱাৰ লগে লগে হুলস্থুল আকৌ বাঢ়ি গ'ল যে আমাৰ কাকুতিত প্ৰভু ভগৱন্ত, আমাৰ স্তুতিত প্ৰভু ভগৱন্ত সদয় হৈ আমালৈ চকু মেলি চালে। গতিকে এতিয়া কম্পিটিশ্যন আহিল যে তেওঁ যেতিয়া চাইছে প্ৰথমতে মোকেই দেখক। গতিকে প্ৰভুৰ চকুৰ সন্মুখত আহিবৰ কাৰণে হেতাৰ পৰা লাগিল। কোনে আগুৱাই যাব? হয়, পিছত থকাজনো আগুৱাই যাব বিচাৰিছে, আগত থকাজনো আগুৱাবই, কোনো কাৰণে চিটেই নিদিয়ে। এই অঘোষিত প্ৰতিযোগিতাত যি এটা হুলস্থুল চলি আছে, এজন সন্ন্যাসীয়ে তাত সাধক এজনে ধ্যান কৰি আছে আৰু ওচৰতে হুলস্থুল কৰি আছে। গতিকে সেইকাৰণে তেওঁলোকৰ প্ৰতি বিতুষ্ট হৈ ভগৱন্তে পুনৰবাৰ চকু তেওঁ মুদিলে। মুদি তেওঁ আকৌ ধ্যান কৰাৰ স্বভাৱটো তেওঁ দেখুৱাই দিলে। দেৱতাসকলে তথাপিও বুজি পোৱা নাই যে কিয় প্ৰভু ভগৱন্তে চকু মুদি দিলে। ভগৱন্তে ধ্যান কৰিলে। তাৰপিছত ভগৱন্তে ক'লে যে এওঁলোকক এতিয়া মই কেনেকৈ বঞ্চনা কৰি চলনা কৰি মই যাম। তেওঁলোকৰ কাৰো অভিলাষ পূৰ্ণ মই কৰিব নোৱাৰোঁ, কাৰণ মোকেই ভালকৈ বুজি নাপালে। গতিকে তেওঁলোকৰ লগত মই কেতিয়াও যাব নোৱাৰোঁ। স্বয়ং প্ৰভু ভগৱন্তে আত্মাৰূপে আহোঁতে কাৰো লগতে অহা নাই। সেই আত্মাপুৰুষে নিজে নিজে অকলে আহি পঞ্চভূতি শক্তিৰ লগত সম্বন্ধ কৰি এটা জীৱদেহৰ গৃহত তেওঁ অৱস্থান কৰে। যোৱা সময়তো তেওঁ কাকো খবৰ নিদিয়ে, লগততো কাকো নিদিয়ে। সেই পাৰমাৰ্থিক তত্ত্বটোকে দেখুৱাই দেৱতাসকলক, দেৱশক্তিসকলক সংসাৰতে এৰি তেওঁ নিজে যেনেকৈ আহিছিল সংগোপনে, স্বয়ং প্ৰভু ভগৱন্ত ঠিক তেনেকৈ সংগোপনে এতিয়া যাবলৈ আৰম্ভ কৰিছে। গতিকে সেই গুৰু সমস্ত এতিয়া এয়া হৈছে বৈকুণ্ঠ পাৰায়ণ মহালীলা। আৰু এই বৈকুণ্ঠ পাৰায়ণ মহালীলা এইকাৰণে কৰি যে সঁচাকৈ পূৰ্ণ ব্ৰহ্মৰূপে যে স্বয়ং কৃষ্ণই বসুদেৱৰ পুত্ৰৰূপে পৰিচয় দি সংসাৰলৈ আহিছিল, তেওঁৰ লগত বৈকুণ্ঠখনো আহিছিল। স্বৰূপতে কৃষ্ণ য'ত বৈকুণ্ঠত, গতিকে সেই বৈকুণ্ঠখন তেওঁ লগত অনাৰ কাৰণে
লৌকিকত সেই বৈকুণ্ঠখন যিমান যোজনাৰ আঁতৰতে নাথাকক কিয় স্বৰূপতে তাত প্ৰভু ভগৱন্তে থাকি গোটেই সৃষ্টিখন তেওঁ চলোৱা নাই। ক'ত চলাইছে? দ্বাৰকাৰ পৰাই তেওঁ সমস্ত ব্ৰহ্মাণ্ড ফল নহয়, সমস্ত জগতখন তেওঁ চলাইছে। কিন্তু তেওঁ যেতিয়া গুচি যাব, গুচি যোৱাৰ লগে লগে সমস্তবিলাক শক্তিও বৈকুণ্ঠৰ সমস্ত শক্তি দ্বাৰকাত আছিল, সেই দ্বাৰকাৰ সমস্ত শক্তিও তেওঁ লগে লগে গুচি যাব। এয়া হৈছে চূড়ান্ত সত্য। আৰু সেইকাৰণে প্ৰভু ভগৱন্তে লীলা কৰিছে, দেখুৱাইছে যে সঁচাকৈ যে মই দ্বাৰকাতে যে বৈকুণ্ঠ সাজি যে ইমান দিনে ৰৈ আছিলোঁ, বাকী সমস্তে জানিলেও অন্ততঃ সাধু সন্ত মহন্ত সমস্তে বুজক কিয় মই দ্বাৰকাখন মই সাগৰত ডুবাই দিলোঁ। মই যোৱাৰ পিছত আমি ঘৰখন এৰি থৈ গ'লোঁ। আমাৰ এই বাপজনে আজি এবছৰৰ আগতে গৃহ ত্যাগ কৰি বৈকুণ্ঠলৈ গুচি গ'ল। ঘৰখন তেওঁ লৈ গ'ল নেকি বাৰু? ঘৰখন তেওঁ যোৱাৰ লগে লগে চুৰমাৰ কৰি থৈ গ'ল নেকি বাৰু? কিন্তু কৃষ্ণই বোলো দ্বাৰকাখনটো সাগৰৰ তলিত ডুবাই থৈ গ'ল। সকলোকে কৈ দিলে আগতীয়াকৈ, দাৰুকক কৈ পঠিয়াইছে যে 7 দিনৰ ভিতৰতে বৈকুণ্ঠ আপোনাৰ দ্বাৰকা সাগৰত ডুব যাব, কোনো এটা প্ৰাণীও জীয়াই নাথাকিব। সমস্তবিলাক তোমালোকে সময় থাকোঁতে এই দ্বাৰকাৰ পৰা আঁতৰি যাবা, কাৰণ 7 দিনৰ পিছত আৰু সময় নাপাবা। কিন্তু আমি সমস্ত গৃহৰ পৰা যেতিয়া আমি মায়া ত্যাগ কৰি হওক, সংসাৰ ত্যাগ কৰি গুচি যাম, আমি কাকো নকওঁ যে মই যোৱাৰ পিছত এইখন গৃহত কোনো নাথাকে। কিন্তু ভগৱানে কৰিব, কিয় ক'লে? তাৰ এটাই পাৰমাৰ্থিক তত্ত্ব ৰহস্য। তেওঁ সঁচাকৈ দ্বাৰকাখন তেওঁ বৈকুণ্ঠৰ এটা ৰূপ দি তেওঁ চলাইছে। এইখিনি কথা আমি আৰম্ভণিতে অকণমান আলোচনা কৰাৰ প্ৰয়োজন আছে কাৰণে কৰিছোঁ দেই গুৰুসকল। পদৰ লগত সংগতি ৰাখি, যিহেতু তেওঁ বৈকুণ্ঠ প্ৰয়াণ হৈ গ'ল, তেওঁ বৈকুণ্ঠ প্ৰয়াণৰ পিছত কি লীলা হয় সেইটো বেলেগ কথা, কিন্তু বৈকুণ্ঠ প্ৰয়াণৰ আগত তেওঁ কি লীলা কৰিছিল যিখিনি কথা আমি নাজানিলে নহয়। গতিকে সেইকাৰণে তেওঁ সঁচাকৈ দ্বাৰকাখন তেওঁ বৈকুণ্ঠৰ ৰূপত সজাইছিল। কেনেকৈ সজাইছে চাওঁ দেই গুৰুসকল। এতিয়া মথুৰাৰ পৰা সমস্ত নৰ নাৰী, ৰজাকে আদি কৰি প্ৰজাকে আদি কৰি সমস্তবিলাক মনে মনে আনি দ্বাৰকাত প্ৰতিষ্ঠা কৰিলে। দ্বাৰকাখন এতিয়া মথুৰা ৰাজ্যৰ এক অংশ হয় নে নহয়? অংশ হৈছে ৰজা কোন? উগ্ৰসেন। উগ্ৰসেন ৰজাই মথুৰা ৰাজ্য শাসন কৰি আছে। তাততো কৃষ্ণ এজন সাধাৰণ সেৱক। কৃষ্ণই আগতে কৈছিল উগ্ৰসেনৰ ৰজা পতাৰ সময়ত, মই আপোনাৰ আজ্ঞাবাহী হিচাপে, ডাকৰ ডাক হিচাপে আপোনাৰ সমস্ত কৰ্ম মই কৰিম, কিন্তু আপুনি ৰজা হওক, মই ৰজা নহওঁ, কাৰণ আপুনি কুলশ্ৰেষ্ঠ, এইখন সিংহাসনৰ অধিকাৰ আপোনাৰ, গতিকে আপুনি ৰজা হওক, মই আপোনাৰ ডাকৰ ডাক হয়, সমস্ত কৰ্ম মই সেই হিচাপে কৰিম। কিন্তু অন্য হাতে তেওঁ কি কৰিছে যে ৰাতিপুৱাই সদায় এখন সভা পাতে, ধৰ্মসভা। সেই ধৰ্মসভাত নাৰদকে আদি কৰি ঋষিমুনিসকল আহে, বৈকুণ্ঠৰ পাৰিষদসকল আহে, কিবা কিবি আলোচনা কৰে। আলোচনা কৰি তাত সিদ্ধান্ত কৰে যে সৃষ্টিত ক'ত দুখ হৈছে, ক'ত দৈন্য হৈছে, ক'ত অসুৰৰ উৎপাত হৈছে, গতিকে তাৰ এটা বিচাৰ সেই সভাত হয়। সেই সভাৰ সিদ্ধান্ত মৰ্মে যি এটা মানে ব্যৱস্থা হয়, সেই অনুসাৰে কৃষ্ণই পিছত লীলা কৰে। নৰকাসুৰক বধ কৰিব লাগে বুলি কামৰূপলৈ গুচি আহিল। সুধৰ্মা সভাত আলোচনা হোৱা সূত্ৰে তাত গৈ কোনোবা এজনে খবৰ দিলে যে নৰকাসুৰে যে 16,100 কন্যাক বোলে বান্ধি ৰাখি আছে, ইমান কষ্ট দিছে। ঠিক তেনেদৰে বিভিন্ন ক্ষেত্ৰত তাৰপিছত তাত সভাত সিদ্ধান্ত হৈ গ'ল যে নৰকাসুৰক মাৰিব লাগে। ভগৱন্ত আহিল। কিন্তু আমাৰ কথা হ'লে নৰকাসুৰটো মথুৰা ৰাজ্যৰ অংশ নহয়, উগ্ৰসেনেতো ঢুকিয়ে নাপায়। তেতিয়াহ'লে কৃষ্ণই কিয় এইখন শাসন কৰিছে? কোনটো দৈত্য দানৱক কেনেকৈ মাৰিব লাগে, কোনটো সাধু সন্ত মহন্তক কেনেকৈ মই কি কৰিব লাগে, ইত্যাদি ইত্যাদি কৰ্মবিলাক ক'ৰ পৰা তেওঁ চলাই আছে? এই দ্বাৰকাত থাকি কৰিছে।
ইয়াৰ আগতে বৈকুণ্ঠ থাকি তেওঁ সেই সিদ্ধান্তবিলাক কৰে যে মৰ্তত কি আছিল, কোন দৈত্যক মাৰিবৰ কাৰণে কাক পঠিয়াব লাগিব, কোন যাব লাগিব ইত্যাদি ইত্যাদি। সেই বৈকুণ্ঠৰ সভা দ্বাৰকা হৈছিল। গতিকে এই সমস্ত যে জানে যে বৈকুণ্ঠ কৃষ্ণ যিহেতু নিৰ্বিবাদ ৰূপত সংসাৰ ত্যাগ কৰি যাবই লাগিব, বৈকুণ্ঠখন লগত লৈ যাব নালাগিব জানো? গতিকে দ্বাৰকাত থকা যিমানখিনি শক্তি সমস্তখিনি কৃষ্ণই লৈ যাব লাগিব। ঘৰটো খালী কৰাৰ আগতে বয়বস্তুখিনি যেনেকৈ লগত বান্ধি টোপোলাত লোৱাৰ দৰে ভগৱন্তে নিজৰ লগতে দ্বাৰকাৰ সমস্ত শৌৰ্য বীৰ্য শক্তি তেওঁৰ লগত লৈ যাব লাগিব। আৰু ঘৰ হিচাপে দ্বাৰকাখনক তেওঁ এৰি থৈ যাব লাগিব। এতিয়া এই দ্বাৰকাখন যে ডুবাই গ'ল, আৰু এটা ৰহস্যটো এই মুহূৰ্ততে আমি অকণমান দীঘলীয়া হ'লেও কথাখিনি ক'ব লাগিব যে দ্বাৰকা ডুবোৱাৰ এটা মহা ৰহস্য আছে। যিদিনাখনেই জৰাসন্ধৰ 17 বাৰ আক্ৰমণৰ পিছত কৃষ্ণই সিদ্ধান্ত কৰিলে যে মথুৰাত আমি নাথাকোঁ, মথুৰাত যদি থাকোঁ তেতিয়াহ'লে বাৰে বাৰে জৰাসন্ধই আহি যুদ্ধই কৰি থাকিব। জৰাসন্ধৰ যিটো ৰূপ ল'লে তেওঁ কোনো দিন নাহাৰে, সদায় তেওঁ জিকিবৰ কাৰণে সদায় তেওঁ যিটো কৰ্ম উদ্যম, সেই উদ্যমটোৰ জৰিয়তে তেওঁ দেখা গৈছে মই যদি তেওঁ নামাৰোঁ তেতিয়ালৈকে তেওঁ আহি থাকিব। আৰু তেওঁ সিদ্ধান্ত কৰিছে মই তেওঁক মাৰিব নোৱাৰোঁ। গতিকে তেওঁৰ লগত যুদ্ধ কৰি কৰিয়ে মই গোটেই জীৱনটো মই এনেদৰে যদি আমি কৰোঁ তেতিয়াহ'লে ইয়াৰ পিছতো অসংখ্য লীলা আছে, সেইবিলাক কেনেকৈ? গতিকে তেতিয়া বলোৰামৰ লগত আলোচনা কৰি কৈছে দাদা যে আমি মথুৰা ত্যাগ কৰিব লাগিব, আমি পলাব লাগিব। সকলোৱে জানক, জৰাসন্ধই জানক যে আমি পলালোঁ, আমি মৰিলোঁ। এনেকুৱা এটা লীলা কৰি আমি ইয়াৰ পৰা স্থানান্তৰ কৰিব লাগিব। তাৰপিছত বিশ্বকৰ্মাক মাতিলে, কোৱা আজিৰ ভিতৰতে তুমি যেনেকেই নহওক মোৰ কাৰণে এখন নগৰ সাজা, ঘৰ সাজা, গাঁও সাজা, তাত যেন কোনেও সহজতে যাব নোৱাৰে। ইমান দুৰ্গম এক মহা দুৰ্গত পৰিণত কৰি তুমি মোৰ কাৰণে এখন নগৰ সাজা। তেনে বিশ্বকৰ্মাই প্ৰভু ভগৱন্তক কৈছোঁ, প্ৰভু মোৰ সমস্ত শক্তি প্ৰয়োগ কৰি মই নগৰখন বনাম, কিন্তু ক'ত বনাম? ঠাই নাই দেখোন। এই জগতত এনেকুৱা ঠাই নাই যি ঠাই আপুনি কৈছে সেই ঠাইটো মোৰ দৃষ্টিত নাই। আপুনি দেখুৱাই দিয়ক প্ৰভু, কোনখিনি ঠাইত মই এই আপোনাৰ কাৰণে নগৰখন বনাম। তেতিয়াই প্ৰভু ভগৱন্তে তেওঁ ক'লে, বাৰু তুমি যে জাগা বিচাৰি পোৱা নাই, মই তোমাৰ জাগা এটাত ল'ম। গতিকে তুমি এতিয়াই সাগৰৰ ওচৰলৈকে যোৱা, ৰত্নাকৰ ওচৰলৈকে যোৱা। ৰত্নাকৰ ক'বা মোৰ কথা যে প্ৰভুৰ কাৰণে থাকিবৰ কাৰণে ঘৰ এখন বনাবৰ কাৰণে অকণমান জাগা বিচাৰিছে, আপুনি জাগাখন দিব লাগে। আৰু এটা কথা ক'বা যে মই থকা কেইটা দিনৰ কাৰণে মই তেওঁ এই জাগাখন ব্যৱহাৰ কৰিম। যিদিনাখন মই ইয়াৰ পৰা গুচি যাম সেই জাগাটো মই তেওঁ পুনৰ ঘূৰাই দিম। আৰু এই অনুসাৰে বিশ্বকৰ্মাই আহি ৰত্নাকৰক নিবেদন কৰিলে যে প্ৰভুৰ কাৰণে আপুনি যে জাগা এটুকুৰা দিব লাগে, এয়া প্ৰভুৰ ইচ্ছা, প্ৰভুৱে পঠাইছে। আনন্দ মনেৰে ৰত্নাকৰে তেতিয়া য'ত প্ৰভু ভগৱন্ত থাকিব, য'ত বৈকুণ্ঠ থাকিব, তেতিয়া ৰত্নাকৰে বা সাগৰে আনন্দৰে ৰাতিটোৰ ভিতৰতে বুকু ফালি তেওঁ নিজে তেওঁ এটুকুৰা ভূমি তেওঁ ঈশ্বৰৰ কাৰণে, প্ৰভু ভগৱন্তৰ কাৰণে তেওঁ প্ৰতিষ্ঠা কৰে। ৰত্নাকৰে নিজৰ বুকু ফালি বুকুৰে তেওঁ সেই ঠাইটুকুৰা তেওঁ নিৰ্মাণ কৰি দিলে ঈশ্বৰৰ কাৰণে। আৰু সেই ঠাইটুকুৰাৰে দ্বাৰকাৰ ৰূপ দি বিশ্বকৰ্মাই নগৰখন সাজিলে ভগৱন্তৰ দ্বাৰা। আৰু ভগৱন্তই তেওঁ সেই ঠাইৰপৰা লীলা কৰি গ'ল। কিন্তু যোৱাৰ সময়ত ঠাইখন কাক দিব লাগিব? যিসকলে কোনো দিন কৃষ্ণক বুজি নাপালে যদুবংশৰ বা মথুৰাবাসী। উদ্ধৱৰ বাকীৰে কেইজন যদুবংশৰ লোকে কৃষ্ণক বুজি পালে? নুবুজি নাপালে। উদ্ধৱক ক'লে তুমি ইয়াৰ পৰা গুচি যাবা, তুমি বদৰিকাশ্ৰমত থাকিবা, তাৰপিছত বাকী সকলৰ কাৰণে থৈ যাব নেকি? গতিকে প্ৰভু ভগৱন্তে ৰত্নাকৰক দিয়া বাক্য মতেই হওক, দ্বাৰকাৰ অধিকাৰ সাধাৰণ এই মায়াত মজি থকা মহা
পাপীসকলৰ কাৰণত এৰি থৈ নাযায়, পুনৰ যাৰ সম্পত্তি তাকেই তেওঁ চন্দাই দি থৈ গুচি যোৱাৰ এটা ব্যৱস্থা কৰিলে। যেনেকৈ আমি ভাড়া ঘৰ এটা লৈ থাকিলে আমি যিমান দিনলৈকে পাৰোঁ আমি ঘৰটো চলাই থাকিম। যিদিনাখন আমি সিদ্ধান্ত কৰিম যে আমি এইখন ভাড়া ঘৰত আৰু নাথাকোঁ, চব বস্তু আমি যেতিয়া নিজৰ লগত বান্ধি লৈ শেষত ঘৰটো কাক চঞ্জি দিম? মালিকক ঘৰটো চঞ্জি দি থৈ নাযাওঁ। তদু এই দ্বাৰকাখন ৰত্নাকৰে প্ৰভু ভগৱন্তৰ কাৰণে দিছিলে আৰু ভগৱন্তে সেই ৰত্নাকৰকে বা সাগৰকে সেই ভূমিখন তেওঁ পুনৰ চন্দাই দি দিব। গতিকে সাগৰে কি কৰিব? নিজৰ মৰমেৰে সেইখন বুকুত খাবলৈ দিছে। আমি তাকে কৈছোঁ প্ৰলয়, তাকে কৈছোঁ ধ্বংস। কিন্তু প্ৰভু ভগৱন্তৰ এই লীলা ধ্বংস আৰু প্ৰলয়ৰ মাজত কোনো পাৰ্থক্য নাই, এই লীলাহে মাত্ৰ। বাৰু যি কি নহওক, এনেদৰে প্ৰভু ভগৱন্তে মায়াবী লীলা দেখুৱাই তেওঁ সংসাৰৰ মোহ ত্যাগ কৰি সংসাৰৰ পৰা তেওঁ গুচি গৈ বৈকুণ্ঠত যেতিয়া তেওঁ প্ৰৱেশ কৰিলে, বৈকুণ্ঠৰ কোনো এটা প্ৰাণীয়ে তেওঁক কিন্তু দেখা নাপালে, তেওঁক স্বাগতম নকৰিলে, তেওঁ লক্ষ্মী আয়ো তলকিবই নোৱাৰিলে। গতিকে এনে সংগোপনে তেওঁ বৈকুণ্ঠত প্ৰৱেশ কৰাৰ মহাবৰ্ণনাটো পদ দিছে। আহক ইয়াৰ পিছৰ পদটো কি মহাবৰ্ণনা আহে আমি বাৰু পদৰ মাজেৰে আগবাঢ়িবলৈ প্ৰযত্ন কৰোঁ। হওক কৃষ্ণ কৃষ্ণ। দেখিয়া প্ৰভুক উৎসুকে পৰিয়া প্ৰণামী লক্ষ্মী মাৱে কতো কালে লাগো মায়া জন্তি বাক লাগিল স্বামীৰ পাৱে মুখ্য পাৰিষদে উপাসী চৌপাসী নম্ৰভাৱে তুতি বোলে মাথাৰ ওপৰে শ্বেত ছত্ৰ তুলি ধল চামৰে ধুলে কৃষ্ণক দেখিতে কৰে আয়াজাত চতুৰ ভুজ স্বামী কৃষ্ণৰ আগত পৰিদণ্ডতে ৰৰে কৃষ্ণ জয় বাণী বৈকুণ্ঠ বাহিৰ হইল মহোৎসৱ মিলিল মহা সম্পদ ৰংগে ঠায়ে ঠায়ে গুণ গীত গাৱে বজাৱে পাঞ্চ লক্ষ্মীয়ে ভাবিছিল
ভালদৰে সেৱা শুশ্ৰূষা কৰি সেইকাৰণে হয়তো লক্ষ্মীয়ে সাজু হৈ আছিল কিন্তু লক্ষ্মীয়ে বুজি নাপালে যে কৃষ্ণই কি লীলা কৰি বৈকুণ্ঠলৈ গুচি যাব লক্ষ্মীয়ে ভাবিছে যে তেওঁ আনিবৰ কাৰণে দেৱতাসকল গৈ আছে আগতীয়াকৈ তাৰপিছত বৈকুণ্ঠৰ বাকী সকলেও গৈ আছে গতিকে যি সময়তে ধৰা ধামৰ পৰা তেওঁ যাত্ৰা আৰম্ভ কৰিব লগে লগে মই খবৰ পাওঁ লগে লগে খবৰ পালেই মই সজাগ হ'ব পাৰিম আৰু দেৱতাসকলে যেতিয়া ত্ৰুটি কৰিছে যে আমাৰ গৃহত এটা আগপাক সোমাই যাব আৰু দেৱতাসকলকো নিৰাশ নকৰে গতিকে সেইকাৰণে প্ৰভুৱে যদি স্বৰ্গত কিছু সময় যদি দেৱতাসকলৰ গৃহত প্ৰৱেশ কৰিবলৈ যায় তেতিয়াহ'লে অকণমান সময় ল'ব তেতিয়ালৈকে মই সাজু হ'ব পাৰিম হয়তো মনতে তেনেকৈ ভাবিছিল এইকাৰণে তেওঁ সাজু হোৱা নাছিল যে এতিয়াও প্ৰভু হয়তো ধৰা ধামতে আছে কিন্তু ইফালে সকলোকে তেওঁ লীলা কৰি সকলোকে বঞ্চনা কৰি তেওঁ অকলশৰে যে বৈকুণ্ঠত প্ৰৱেশ কৰিব কোনেও গম পোৱা নাছিল তেওঁ নিজে গৈ সোমোৱাৰ পিছত যেতিয়া গম পাই গ'ল এটা কোঠাত মানুহ থাকিলে কেনেকুৱা পৰিৱেশ থাকে আৰু মানুহ নাথাকিলে কেনেকুৱা থাকে ভগৱন্তে যেতিয়া নিজে গৈ খপ জপ কৰি নিজৰ আসনখন যেতিয়া জোকাৰি পোকাৰি পৰিষ্কাৰ কৰিছে নিশ্চয় তাৰ এটা নহয় কিবা এটা উমান পাইছে লক্ষ্মী আই দেখিছে সৰ্বনাশ যি হ'ব লাগিছিল সেইটো দেখোন নহ'ল যি নহ'ব লাগিছিল সেইটোহে হ'ল আশা নকৰাটোৱেই হ'ল প্ৰভুকাই সি নিজে গৃহতে সোমালে নিজে গৃহত সোমাই নিজৰ আসনতে বহিলে মই চাফা কৰি দিয়াই মই সময় নাপালোঁ গতিকে এক প্ৰকাৰ তেওঁ লজ্জিত হৈছে কিন্তু অন্য প্ৰকাৰে এতিয়া কৃষ্ণক সেৱা কৰিয়ে তেওঁৰ সমস্ত দুখবিলাকটো মোচন কৰিব লাগিব গতিকে তেতিয়া তেওঁ এতিয়া প্ৰতি শুশ্ৰূষাৰ যিখিনি সেৱা ধৰ্ম সেইখিনি কৰিবৰ কাৰণে তেওঁ যত্ন কৰিছে কৃষ্ণ আহি শুনি যেতিয়া বৈকুণ্ঠত হুলস্থুল লাগি গ'ল যিসকল আছে আদৰিব নাপাওঁতেই এতিয়া স্বয়ংজন আহি ভিতৰত সোমালে চাওক কেনেকুৱা এটা পৰিৱেশ এটা মহা সমদল গৈছে আগবৰ কাৰণে সেই সমদলটো আহিলে কেনেকুৱা এটা পৰিৱেশ কিন্তু স্বয়ং প্ৰভু ভগৱন্তে সংগোপনে আহি ভিতৰত সোমোৱাৰ লগে লগে সকলো বিশৃংখল হ'ল যেনেকৈ নহওক তাৰপিছত সেই বৈকুণ্ঠৰ কাৰিকৰসকল বা কৃষ্ণৰ যিখিনি একান্ত সেৱকসকল যাৰ যেনেকুৱা দায়িত্ব যাৰ যেনেকুৱা কৰ্ম কৃষ্ণক সেৱা কৰা কোনোবাই দণ্ডচক্ৰ ধৰিব কোনোবাই চামৰে বেচিব কোনোবাই প্ৰসালন কৰিব যাৰ যেনেকুৱা দায়িত্ব সেই সমস্তবিলাকৰ তৎ নোহোৱা হৈ গৈছে যেন প্ৰভু ভগৱন্তে আমাক দুখ ধৰিব নোৱাৰে ঠিক এনেদৰে বৈকুণ্ঠ উত্তপ্ত পৰিৱেশ লাগিছে আৰু কৃষ্ণৰ গুণ গানে এক মহোৎসৱ হৈছে এয়া হৈছে বৈকুণ্ঠৰ এটা পৰিৱেশ কিন্তু আমাৰ প্ৰশ্ন একেজন কৃষ্ণ তেওঁ যিটো ধৰ্ম কৰিছে যিটো কৰ্ম কৰি লীলা কৰি সংসাৰলৈ গুচি গৈছে তেওঁ যোৱাৰ লগে লগে গোটেই সংসাৰত আজি দুখৰ বন্যা হৈছে হাহাকাৰ লাগি গৈছে যদু বংশধৰ কি হৈ ক'ব নোৱাৰোঁ কৃষ্ণ যেতিয়া বৈকুণ্ঠলৈ গুচি গ'ল বুলি খবৰটো পায় তেতিয়া কি হ'ব বেলেগ কথা কিন্তু ইয়াতে সমস্তকে মাৰি কাটি ধ্বংস কৰি কৃষ্ণ যোৱাৰ কাৰণত কিমান এক ডাঙৰ এটা শোকৰ বন্য চলি আছে অথচ কৃষ্ণই বৈকুণ্ঠত গৈ বৈকুণ্ঠবাসীৰ লগত তেওঁ হাঁহি হাঁহি মহা উৎসৱ আৰম্ভ কৰিছে একেদৰে কৃষ্ণ কাৰোবাক তেওঁ মহা সুখ দিছে আৰু একেটা কৰ্মতে তেওঁৰ কাৰণে সমস্ত দুখত নিৰ্মাণ হ'ব লগা হৈছে একেই প্ৰভু ভগৱন্তে যদি সংসাৰত সঁচাকৈ সকলোকে আনন্দ মনেৰে যদি মুক্তি কৰিবলৈ আহিছে তেওঁ যোৱাৰ পিছত ইমান দুখ কষ্ট বেদনা কিয় সহ্য কৰিব লগা হৈছে উপলক্ষটো এজনেই কৃষ্ণই গতিকে ইয়াৰ অৰ্থটো আমি কেনেকৈ বুজিম গতিকে ইয়াৰ অৰ্থটো আমি বুজিব লাগিব এনেদৰে প্ৰভু ভগৱন্তৰ মানত দুখ আৰু আনন্দ ইয়াৰ মাজত কোনো পাৰ্থক্য নাই একেই অনুভূতি প্ৰভু ভগৱন্তৰ লগত কোনোবাই
কান্দিছে তেওঁ ক'ব লগা নাই, কোনোবাই হাঁহিছে ক'ব লগা নাই। হাঁহি আৰু কান্দোন কাৰ? মায়াত থকা সকলৰে। স্বয়ং প্ৰভু ভগৱন্তজন যিহেতু মায়াপতি, মায়াক বশ কৰিব পাৰে, গতিকে আনকে দেখুৱাই হয়তো হাঁহিব পাৰে, আনকে দেখুৱাই কান্দিব পাৰে, কিন্তু প্ৰভু ভগৱন্ত কেতিয়াও হাঁহিব নোৱাৰে, তেওঁ কান্দিব নোৱাৰে, তেওঁ স্থিতপজ্ঞ। তেওঁ কোনো সংসাৰী মায়াই ঢৌ ধুমুহাই তেওঁৰ অন্তৰ তলাব নোৱাৰে। তেওঁ যিটো সিদ্ধান্ত কৰিব, লীলা কৰিবৰ কাৰণে আগতীয়াকৈ এইখিনি হ'ব, সেইখিনি কৰিব। হয়, গতিকে একেই, কাৰোবাক দণ্ড দিছে, কাৰোবাক দয়া কৰিছে, দুয়োটাৰ মাজত ভগৱতে পাৰ্থক্য ৰখা নাই। দণ্ডৰ জৰিয়তে কাৰোবাক মুক্তি দিছে, কাৰোবাক দয়াৰ জৰিয়তে মুক্তি দিছে, মুক্তিটো পাইছে। গতিকে সেইকাৰণে প্ৰভু ভগৱন্তে এতিয়া এই যদুবংশক উদ্ধাৰ কৰিবৰ কাৰণে তেওঁ আহিছে নহয়। এতিয়া অলপ পিছতে হয়তো আমি পদৰ জৰিয়তে আলোচনা কৰাৰ সুযোগ পাম যে সঁচাকৈ প্ৰভু ভগৱন্তে যদুবংশক কেনেকৈ উদ্ধাৰ কৰে। লগত সন্মুখতেতো গোটেই যদুবীৰসকলক মাৰি এতিয়া উদ্ধাৰ কৰিলে নহ'ব, এই কথাটো আমি চাব লাগিব। এইফালে আৰু এটা কথা আপোনালোকে খুব সূক্ষ্মভাৱে বিশ্লেষণ কৰিবলৈ যত্ন কৰক যে কৃষ্ণই যদুবংশৰ লোকসকলক এটা বিশ্বাস দিয়া দিছিল প্ৰবাসলৈ, যে ঋষি খাবৰ পৰা আমি মুক্ত হ'ব পৰা ৰাস্তা এটাই, যে প্ৰবাসত যজ্ঞ কৰিব লাগিব। প্ৰবাসত যজ্ঞ কৰিবলৈ যাওঁতে চন্দ্ৰই এদিন দক্ষৰ অভিশাপৰ পৰা মুক্ত হ'ব পাৰিছিল। তেওঁ পূৰ্ণ কলা লাভ কৰিলে, শিৱৰ মহাকৃপা লাভ কৰিলে, শিৱৰ বোলে ক্ষীৰতো তেওঁ বোলে স্থান লাভ কৰিবৰ কাৰণে তেওঁ সমৰ্থ হৈ গ'ল। শিৱই তেওঁৰ নামেৰে বোলে নিজেও এটা নামাকৰণ লৈছে, চন্দ্ৰশেখৰ। গতিকে সেই পবিত্ৰ পুণ্যভূমি প্ৰবাসত যদি আমি যজ্ঞ কৰোঁ, তেতিয়াহ'লে যদুবংশয়েও যে পিণ্ডাৰক তীৰ্থৰ ঋষি সমষ্টিয়ে যিটো অভিশাপ দিলে, এটুকুৰা পাষাণৰ জৰিয়তে তোমালোকৰ সমস্ত যদুবংশৰ ধ্বংসৰ কাৰণ হ'ব, হয়তো তাৰ পৰা আমি পৰিত্ৰাণ পাম। কৃষ্ণই ক'লে যেতিয়া লৈ আহিম, সমস্তবিলাক গুচি আহি যজ্ঞ যেনেকৈ কৰিব লাগিছিল তেনেকেই কৰিছে। বিধিমতে কৰিব লগা যজ্ঞ কৃষ্ণইতো কেতিয়াও ভুল কৰিব নোৱাৰে। চন্দ্ৰই যিসকল পুৰোহিত, যিসকল আচাৰ্যক লৈ যজ্ঞ কৰিছিল, যি বেদমন্ত্ৰৰ জৰিয়তে যজ্ঞ কৰিছিল, সেই যজ্ঞ সফল হ'ল। কৃষ্ণই কৰা এই যজ্ঞ সমাপ্ত হোৱাৰ পিছত সফল হ'ল নে নহ'ল? প্ৰশ্ন আহিছে। যদি সফল হ'ল, তেতিয়াহ'লে পিছত মাৰামাৰি কটাকটি কৰা অশুভ, এই ৰূপটো কেনেকৈ আহিল? চন্দ্ৰৰ যজ্ঞ যদি সফল হয়, কৃষ্ণৰ যজ্ঞ কিয় সফল হ'ব? গতিকে কৃষ্ণ যজ্ঞটো বিফল হ'ব নোৱাৰে। গতিকে তাৰ কাৰণতে আমি আৰু এটা ৰহস্যৰ কথা ভাগৱতত উল্লেখ নাই যদিও, কিন্তু ভাগৱতৰ ৰসত এই বস্তুটো আছে। আমি ৰহস্যটো ইয়াৰ পৰা উদ্ধাৰ কৰিব লাগিব। ভগৱন্ত কৃষ্ণই যে পিণ্ডাৰক তীৰ্থত যজ্ঞ কৰিলে, যজ্ঞ কৰি এই যজ্ঞ সফল হোৱাৰ কাৰণত যদুবংশৰ লোকসকল মুক্তিৰ কাৰণে তেওঁলোক ভগৱন্তৰ কৃপা পাই গ'ল, উপযুক্ত হৈ গ'ল। যি যদুবংশৰ জন্মৰ সময়তে যদুৰ নামেৰে যদুবংশ পিতৃৰ অভিশাপত অভিশপ্ত হ'ল এই যদুবংশ, তেতিয়াৰ পৰাই এই বংশটো পিতৃৰ অভিশাপ লাগি কলংকিত হৈ আছে। অভিশপ্ত বংশই কেতিয়াও উদ্ধাৰ নহয়। প্ৰথমতে অভিশপ্ত মুক্ত কৰা লাগিব। জগতক নজনোৱাকৈ, জগতক নোপোৱাকৈ আজি এই যে প্ৰবাস তীৰ্থত যে মহাযজ্ঞ কৰিলে, যজ্ঞটোৰ জৰিয়তে যজাতিৰ যিটো অভিশাপৰ পৰাহে যদুবংশক মুক্ত কৰা। এতিয়া প্ৰভু ভগৱন্তে কৈছে, এতিয়া মই এওঁলোকক যেনেকৈ নহওক মই মুক্ত কৰাই দিব পাৰিম। মই থকাৰ সময়ত মোৰ চকুৰ আগতে কিছুমানক মুক্ত কৰা, আৰু মই যোৱাৰ পিছতো কিছুসকলক মই মুক্ত কৰাম। যোৱাৰ পিছত কেনেকৈ মুক্ত কৰাব, পিছৰ পদত নিশ্চয় সুন্দৰভাৱে এয়া বৰ্ণনা আহিব। যদুবংশৰ লোকসকলে কৃষ্ণ কথাই স্মৰণ কৰি কান্দিয়ে এটা সময়ত চিন্তা কৰিব, কৃষ্ণ নাই যেতিয়া এইখন সংসাৰ আমাৰো কাম নহয়।
সেইজন কৃষ্ণৰ ওচৰলৈকে আমি যাব লাগিব। সেইজন কৃষ্ণক যেতিয়া ধ্যান কৰিব, সেইজন কৃষ্ণই যেতিয়া আত্মা ঈশ্বৰ বুলি যেতিয়া হৃদয়ত যেতিয়া মূৰ্তি ধাৰণ কৰিব, সেইজন কৃষ্ণই বৈকুণ্ঠৰ পৰা কি কৰি আছে? হাত পাও দি আছে, তোমালোকে আহা, তোমালোকে আহা, মোৰ নাম লোৱা, মোৰ লগত মিলি যোৱা, মোক ধ্যান কৰা আৰু গুচি আহা। এয়াই হৈছে প্ৰভু ভগৱতৰ অচিন্ত মহিমাযুক্ত লীলা। আমি কিন্তু তাৰ ৰহস্য ভেদ কৰিবৰ কাৰণে প্ৰযত্ন নকৰিলে আমি তাক প্ৰথমে নাপাওঁ। বাৰু যি কি নহওক, এতিয়া প্ৰভু ভগৱতে আনন্দ মনেৰে বৈকুণ্ঠৰ পৰা লৈ আছে। অনাসকলক লৈ আহিলেও মই অহাৰ আগে আগে আৰু বাকীসকলক এতিয়া মই কেনেকৈ মই লৈ আহিব লাগে, বৈকুণ্ঠৰ পৰা তেওঁ সেই যোজনাটো কৰি আছে। আনন্দ মনেৰে তেওঁ নিজৰ কৰ্মখিনি সম্পাদনৰ কাৰণত আজি বৈকুণ্ঠত বিজয় উৎসৱ হৈছে। ইফালে বৰ্তমান এতিয়া কি হ'ব? দেৱতাসকল তেওঁলোকে কঠিন আশাৰে বাচ্চাৰে শ্ৰীকৃষ্ণক লৈ যাব নোৱাৰিলে, অচেতন হৈ পৰি আছে। তেওঁলোকৰ অৱস্থা কি হ'ব? আহকচোন বাৰু পৰৱৰ্তী পদৰ মহাবৰ্ণনা দিছে, আমি বৰ্ণনালৈ আগবাঢ়ো। জয় কৃষ্ণ, জয় কৃষ্ণ। প্ৰতি ব্ৰহ্ম প্ৰতিমুখে দেৱ দুখে পৰি আছে সন্ধুখন হোয়া উঠি আহি পাছে নিহালন রামে কৃষ্ণ রাগতিক নেদেখিয়া দেবে আচৰিত হোয়া আছে কৃষ্ণ কয়নে কহ প্ৰশংসা কৰিয়া গৈলন স্বৰ্গ পাছে কৃষ্ণে এৰিলাতে পৃথিৱী মণ্ডল অধৰ্মে জুৰিয়া ৰৈল ধৰ্ম ধীতি সত সনীতি কৃষ্ণৰ লগতে গৈল অৰমে স্বধৰ্ম আচাৰ সবাকো খেদায়া পাপে লৈল সামৰাজ পৃথিৱীত শূন্য একো থাকিল একে হৰিণা ব্ৰহ্মা আদি দেৱতাসকলেতো প্ৰথমতে ভাবিছিল যে মই লগতে লৈ যাম, কিন্তু যিটো মহালীলাৰে ইমান এটা ডাঙৰ বিজুলী চমকি সকলোকে অন্ধ কৰি পেলালে, চকু ফুটিব বুলি চকু মুদি দিবলৈ বাধ্য হ'ল আৰু অচেতন হৈ তেওঁলোকে নিজৰ নিজৰ যেতিয়া বাহনতে অধুমুখে যেতিয়া পৰি গ'ল,
সেই মুহূৰ্ততে কৃষ্ণটো গুচি গ'ল। কিন্তু বহু সময়ৰ পিছত যেতিয়া চকু মেলি চালে যে দেখোন কৃষ্ণ নাই। কৃষ্ণ নাই যেতিয়া তেওঁলোকৰ মনত এটা ধাৰণা হৈ গ'ল যে কৃষ্ণ গুচি গ'ল, যে আমাক বঞ্চনা কৰি থৈ গ'ল বা আমাৰ ওপৰত তেওঁ অসন্তুষ্ট হৈছিল। এতিয়া তেওঁলোকে মনত দুখ কৰিব লাগিছিল, কিন্তু তেওঁলোকে দুখ নকৰিলে। এতিয়া নিজৰ নিজৰ ভুলটো বুজি পালে। এতিয়াহে কৃষ্ণক যেন তেওঁলোকে বুজিছে যে সেইজন কৃষ্ণৰ আমি নুবুজিলোঁ, মহালীলাই তেওঁ গুচি গ'ল। এতিয়া যিটো পৰীক্ষা তেওঁলোকে দিবলৈ গৈছিল, সকলোৱে পৰীক্ষাত ফেইল কৰিলে, এজনো পাছ নকৰিলে। ফেইল কৰা সকলৰ মনত কিবা দুখ থাকিব নেকি? কওকচোন বাৰু। কোনোবাই যদি পাছ কৰিছে, কোনোবাই ফেইল কৰিছে, তেতিয়াহে ফেইল কৰা সকলৰ মনত অকণমান হ'লেও দুখ লাগিব। কিন্তু এতিয়া দেৱতাসকলক, ব্ৰহ্মা আৰু ৰুদ্ৰকে আদি কৰি এই সমস্ত কাকোৱে প্ৰভু ভগৱন্তে মনৰ বাঞ্ছা পূৰণ নকৰালে, অৰ্থাৎ তেওঁলোকক পাছ কৰি নিদিলে। সকলোৱে ফেইল হ'ল। এতিয়া তেওঁলোকে নিজে নিজে বেঙা হাঁহি এটা মাৰি মনত আনন্দ কৰিছে, হে প্ৰভু তোমাৰ কি লীলা, গতিকে তুমিয়ে জয়। সেইকাৰণে প্ৰভু ভগৱন্তক নিজৰ কামত সদায় তেওঁ জয়। আমি মায়াত থকা সকলে আমি নিজে জয় বুলি কওঁ, কিন্তু আচলতে আমাৰ জয়ৰ লগত ভগৱন্তৰহে জয়টো নিহিত হৈছে। ভগৱন্তই যেতিয়া ইচ্ছা কৰিব এওঁখিনি কৰক, গতিকে সেইমতে হয়। কিন্তু আমি নাজানো ভগৱন্তৰ যে ইচ্ছা আছে কাৰণে আমি জয় হৈছোঁ বা সফলতা লাভ কৰিছোঁ। আমি নিজৰ কৰ্মৰ আনন্দত আমি মত্ত হৈ থাকোঁ, কিন্তু প্ৰকৃততে আমাৰ গুৰু একো নাই। ঈশ্বৰে এতিয়া শক্তিখিনিৰ জৰিয়তে আমি জয় আৰু পৰাজয়ৰ ব্যৱস্থাবিলাকৰ মাজত আমি আছোঁ। গতিকে সেইকাৰণে ভগৱন্তে সদায় জয় পৰাজয়ৰ ওপৰত কেতিয়াও ফলাফল নিৰ্ণয় নিদিয়ে। নিৰ্ণয় দিয়ে তেওঁ যিটো কৰ্মত আছে, সেই কৰ্মটো তেওঁ একান্ত মনে, একান্ততীয়াভাৱে, দৃঢ়ভাৱে তেওঁ কৰ্মটো কৰিছে নে নাই। যদি একান্তভাৱে কৰ্ম কৰিছে, সফলতা বিফলতাৰ লগত কথা নাই। ভগৱন্তে তাৰ এটা নিৰূপণ কৰিব যে কিয় তুমি গোটেই জীৱনটো বিফলতা লাভ কৰিবৰ কাৰণে তুমি কিয় কৰ্ম কৰি গোটেই জীৱনটো শেষ কৰিছা। তাৰ পাৰমাৰ্থিক বিচাৰটো ভগৱতী ক'ব যে এই জন্মৰ আগত যিটো জন্মত তুমি যিবোৰ কৰ্ম কৰিছিলা, সেই কৰ্মৰ কাৰণে এইটো জন্মত তুমি ফলভোগ কৰি আছা। বিফলতাৰ মাজেৰেও যিহেতু তুমি কোনোদিন কৰ্ম উদ্যম তুমি হেৰুওৱা নাই, মোৰ কথা চিন্তা কৰিয়ে মোৰ নাম লৈ তুমি কৰ্ম কৰি আছা, বিফল হৈ আছা, পূৰ্ব জন্মৰ সংস্কাৰৰ পৰা তুমি মুক্ত হৈ গৈছা। ভগৱন্তে সেইটোহে চায়। নহ'লে ভগৱন্তে কিয় নিদিয়ে তেওঁ সফলতা? উদ্ধৱে ভগৱন্তে কৃপা কৰাৰ কাৰণে পাৰিছে। উদ্ধৱে পাৰাৰ কাৰণে তেখেতক ভগৱন্তে এইখন সংসাৰ ৰাখি দিছে দেই গুৰুসকল। এতিয়া বিদুৰক লৈতো তেওঁলোক দুখ কৰি গৈছিল। কিয় দুখ কৰিছিল? যে জীৱনৰ অন্তিমত মোৰ প্ৰাণৰ ভক্ত বিদুৰক মই লগ নাপালোঁ, মই এইটো কল্পনাৰ এইটো জন্মত আৰু তেওঁ মই লগ পোৱাৰ যিটো বাসনা মোৰ পূৰণ নহ'ব। ভগৱন্তে কিয় ক'ব লগা আছে? কাৰণ ক'ব লগা আছে সেইকাৰণে যে জীৱনৰ অন্তিম মুহূৰ্তত বিদুৰে কৃষ্ণক লগ নাপায়, ঈশ্বৰক লগ নাপায়। এয়া নীতিৰ সাপৰ জৰিয়তে সিদ্ধান্ত হৈ আছে। ধৰ্মৰ পুত্ৰৰ ধৰ্মৰ পুৰুষৰ পৰীক্ষা হৈ আছে। এজন ঋষি, মাণ্ডব্য ঋষিয়ে যেতিয়া তেওঁক অভিশাপ দিছিল, সাধাৰণ এটা শিশুৰ 5 বছৰ নহওঁতে সামান্য এটা বালকৰ সৰু এটা দুখ, সেই সৰু দুখটোকে ইমান এটা ডাঙৰ শাস্তি বিধান দিছা, যাৰ কাৰণত মাণ্ডব্য ঋষি। গতিকে সেই মাণ্ডব্য ঋষিয়ে যেতিয়া অভিশাপ দিলে যে তুমি ধৰ্ম হৈ তুমি একেবাৰে সাধাৰণ দাসীৰ পুত্ৰৰূপে জন্মগ্ৰহণ কৰি তুমি ধৰ্মক কেনেকৈ ৰক্ষা কৰিব পৰা চাই লোৱা। গতিকে বিদুৰে ধৰ্মপুত্ৰৰূপে বা ধৰ্মৰূপে জন্মগ্ৰহণ কৰি প্ৰত্যেকখনতে তেওঁ ধৰ্ম ৰক্ষা কৰিবলৈ প্ৰযত্ন কৰিছে, কিনে নোৱাৰিলে। দুৰ্যোধনৰ পৰা কৌৰৱক বাৰে বাৰে প্ৰচেষ্টা কৰি আছে যে তোমালোকে সৎপথলৈ আহা, কাজিয়া পেচাল নকৰিবা, সকলোৱে মিলা প্ৰীতিৰে থাকা, নোৱাৰিলে। আৰু সদায় প্ৰভু ভগৱন্তে
বিদুৰৰ ফালে চাই আছে তোমাৰ মনৰ কিবা পৰিৱৰ্তন হ'ব নে নহ'ব, কাৰণ তুমিতো একান্ত ভক্ত হোৱা। গতিকে তুমি নিবিচৰাকৈ মই কোনো কৰ্ম কৰিব নোৱাৰোঁ। কিন্তু তুমি বিচাৰিছে কি যে পুৰুষ পাণ্ডৱৰ মাজত যেন যুদ্ধ নহয়, শান্তি বাতাবৰণ এটা লৈ সকলোৱে যেন মিলা প্ৰীতি চলি থাকে, এই ভাৱনাটোকে তুমি লৈ আছা আৰু তুমি এই ভাৱনাটো ত্যাগ নকৰা। গতিকে মই তোমাক হস্তিনাপুৰৰ পৰাই বাহিৰ কৰি দিব লাগিব, তেতিয়াহে মই তাত প্ৰৱেশ কৰিব পাৰিম। নহ'লে এজন ভক্তৰ যিটো মনৰ বাঞ্ছা লৈ যিটো কৰ্ম কৰি থাকিব, ভগৱন্তেও তাত প্ৰৱেশ কৰিব নোৱাৰে। গতিকে এইকাৰণে দুৰ্যোধনৰ দ্বাৰা তেওঁক মহা অপমানিত কৰা এটা খুব এটা ভিতৰত দি সেই শোকত সমস্ত তেওঁ মায়া ত্যাগ কৰি হস্তিনাপুৰলৈ পৰা গুচি যাব লগা হয়। তেতিয়াই প্ৰভু ভগৱন্তে পূৰ্ণ শক্তিৰে হস্তিনাপুৰত প্ৰৱেশ কৰি কুৰু পাণ্ডৱৰ মাজৰ যুদ্ধখনৰ প্ৰতিনিধিত্ব কৰিছে। বাৰু যি কি নহওক, এতিয়া তেওঁ ধৰ্মৰ কাৰণতে ঘৰৰ পৰা গৈ 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 কাৰণ ৰীতি এটা সময়ত তেওঁ এইটো অভিযোগ দিছিল, জীৱনৰ অন্তত তুমি ঈশ্বৰক যিমানে চিন্তা নকৰা, ঈশ্বৰক কিন্তু তুমি লগ নাপাবা। ঈশ্বৰক পালেতো তুমি ধৰ্ম ৰক্ষা কৰিব পাৰিবা, নহয় জানো? গতিকে ঈশ্বৰক তুমি জীৱনৰ অন্তিমত তুমি বিচাৰিলৈ লগ নাপাবা। সেই অভিশাপৰ কাৰণে কৃষ্ণই বিদুৰৰ অন্তৰত এই ভাৱনাটো জগাই দিব পৰা নাই, যেনেকৈ উদ্ধৱ আৰু মৈত্ৰেয়ৰ অন্তৰত জগাই দিছে যে মই যাম, তোমালোক আহা, মই তোমালোকক সাক্ষাৎ কৰোঁ, তোমালোকৰ লগত ক'ব লগা আছে, মই সেইখিনি কথা তোমালোকক মই ক'ম। বিদুৰৰ অন্তৰত কিয় এই ভাৱনাটো দিব নোৱাৰিলে? দিব নোৱাৰিলে উদ্ধৱৰ আগত তেওঁ দুখ কৰিছে যে বিদুৰক লগ নাপাই মোৰ বৰ দুখ লাগিছে। কাৰণ এটাই যে পূৰ্ব জন্মৰ যিটো সংস্কাৰ সেইটোত তুমি ভুগিব লাগিব, তাত মই ঈশ্বৰ কৰিলেও একো কৰিব নোৱাৰোঁ। তুমি মোক সাক্ষাৎ নোপোৱা, গতিকে মই তোমাক সাক্ষাৎ কৰি দিম। গতিকে তেওঁ বিদুৰ আৰু উদ্ধৱ আৰু মৈত্ৰেয়ৰ জৰিয়তে তেওঁ কৃপা কৰি সমস্তখিনি তেওঁ জীৱৰ কাৰণে ক'বলৈ তেওঁ বাধ্য হৈ গৈছে। তদ্ৰূপ এইখন সংসাৰত আমি যে কেৱল সফলতাই লাভ কৰিব লাগিব এইটো কথা নহয়, কিন্তু কৃষ্ণৰ নামত আমি জীৱনটো উৎসৰ্গা কৰিব পাৰিছোঁ নে নাই, তাৰ ওপৰতে নিৰ্ণয় হ'ব সংসাৰৰ পৰা বিমুক্ত হ'ব পাৰিছোঁ নে নাই। গোটেই জীৱনটো ধৰ্ম ৰক্ষা কৰিবৰ পৰিৱৰ্তে বিফলে হৈ আছে বিদুৰে, তথাপিও ভগৱন্তে তেওঁ ভকত হিচাপে স্বীকৃতি দিলে। কিয়? তাৰমানে তেওঁৰ জীৱনটো ধন্য, আমি সেইটোকে মানিব নালাগে। গতিকে সেই ব্যৱস্থাৰ মাজেৰে আজি ভগৱতে লীলা কৰিলে আৰু সমস্তখিনি এতিয়া দেৱতাসকলে ব্ৰহ্মাই আদি কৰি সমস্ত বুজি এতিয়া তেওঁলোকে হাঁহি হাঁহি কৃষ্ণ গুণান কীৰ্তন কৰি এতিয়া নিজৰ নিজৰ গৃহলৈ গুচি গৈছে। তাৰপিছত এই যে মৈত্য কি হ'ল, কৃষ্ণ গুচি গ'ল, কায়িকভাৱে গুচি গ'ল। গুচি যোৱাৰ লগে লগে এতিয়া মহাবৰ্ণনা দিছে, কৃষ্ণে এৰিলা তো পৃথিৱী মণ্ডল অধৰ্মে জুৰিয়া ৰৈলা, শ্ৰী ধৰ্ম নীতি শৌচ সত্য নীতি কৃষ্ণৰ লগতে কৰিলা। কৃষ্ণই যিমানবিলাক বিভূতি তেওঁ ধাৰণ কৰি আছে সমস্তখিনি কৃষ্ণৰ লগতে কৰোঁ। কৃষ্ণৰ বিভূতি ধৰি ৰাখিব পৰা শক্তি দ্বাৰকাত কোনোৱে লাভ কৰিব নোৱাৰিলে, একমাত্ৰ উদ্ধৱৰ বাহিৰে। উদ্ধৱকো কিমান জাৰি জোকাৰি জোকাৰি তেওঁ শুদ্ধ কৰিছে, বিষয়ৰ মলত তেওঁ কিমান সুখত তেওঁ নিয়মান হৈ আছিল। হে প্ৰভু, তুমি গুচি যোৱাৰ পিছত মই কাৰ লগত থাকিম ইত্যাদি ইত্যাদি তেওঁ দুখৰ এটা ডাঙৰ এটা হেৰি কৰি আছিল। কিন্তু ভগৱন্তে তেওঁৰ সমস্তখিনি জ্ঞান দৰ্শন প্ৰদান কৰি, ভকতি পূৰ্ণ দৰ্শন তেওঁ প্ৰদান কৰি তেওঁক বুজাই বঢ়াই তেওঁক এই সংসাৰত জীৱনটো উদ্ধাৰ কৰি তেওঁক থৈ গুচি গ'লগৈ। এতিয়া এই পৃথিৱী ভগৱন্ত যোৱাৰ লগে লগে কলিযুগ আৰম্ভ হ'ল। কলিযুগ আৰম্ভ হোৱাৰ লগে লগে কলিৰ মলে সমস্ত জনৰে মন প্ৰাণ চিত্তত এক মহা মায়া মহামল লাগি গ'ল। কেৱল প্ৰভু ভগৱন্তে এইখন জগতত দি থৈ গ'ল, তেওঁ নিজৰ নামটো থৈ গ'ল। নামটোৰ জৰিয়তে যিখিনি লীলা, এই লীলাখিনি থৈ গ'ল। এই নামৰ লগত যিটো লীলা, ভগৱন্তৰ যিটো ৰহস্য,
সমস্তখিনি কেৱল নামত বান্ধি থৈ যোৱা কাৰণত সেই নামৰ বাহিৰে শুদ্ধ কৰিব পৰা শক্তি কলিযুগৰ নৰসকলৰ কাৰো নাই। গতিকে নামত উদ্ধাৰ হ'ব পাৰে ধৰ্ম, নামত উদ্ধাৰ হ'ব পাৰে কৰ্ম, শৌচ, দয়া, ক্ষমা, ধৰ্মৰ চাৰিটো আচৰণ, এই সমস্তখিনি ক'ৰ পৰা আমি উদ্ধাৰ কৰিব পাৰোঁ? আমি নামৰ পৰা উদ্ধাৰ কৰিব পাৰোঁ। কিন্তু নামৰ ৰূপটো যদি আমি বুজি নাপাওঁ, নামৰ স্পৰ্শ যদি আমাৰ নহয়, তেতিয়াহ'লে আমি মায়াত মজি থকাৰ বাহিৰে আমি সংসাৰৰ পৰা উদ্ধাৰ হ'ব নোৱাৰোঁ। এয়া হৈছে কলিযুগৰ ধৰ্ম। কেৱল তেওঁৰ গুণৰ নাম তেওঁ থৈ গৈ বাকী সমস্তখিনি তেওঁ লৈ গ'ল। কলিযুগৰ নৰকসকলক পৰীক্ষা কৰিছে যে মই মোৰ সমস্ত সত্তা মই এৰি থৈ গৈছোঁ। কিহৰ জৰিয়তে? নামৰ জৰিয়তে, লীলাৰ জৰিয়তে। কিন্তু বাস্তৱত তোমালোকে একোৱেই বিচাৰি নাপাবা। কলিয়ে যদি গ্ৰাস কৰিব, কেতিয়াও সহজ কথা নাথাকিব। সদায় দুৰ্বৃত্ত কিছুমান ব্যৱস্থাৰ মাজেৰে আমি জীৱন আৰম্ভ কৰিব লাগিব। কিন্তু তাৰ মাজতে সেই মহামানিক ভগৱন্তৰ মহাৰূপ, সেই ৰসটো যদি আমি উদ্ধাৰ কৰিব পাৰোঁ, তাৰ কাৰণে ভগৱন্তে প্ৰকৃততে লীলা কৰিবলৈ অহাৰ উদ্দেশ্য কি? যে কলিযুগৰ নৰকসকলক উদ্ধাৰৰ কাৰণত মই কলিৰ দাপৰৰ অন্তত যি মহালীলা কৰিম, সেই মহালীলাৰ জৰিয়তে কলিযুগৰ নৰকসকলক উদ্ধাৰ পাব লাগিব। কৃষ্ণ পৃথিৱীখনে যেন স্বৰ্ণ ভৈল ভূমি, শূন্য ভৈল মহান্তৰ মিলিল বিষাদ, দুৰ্জনে কৰো হৰি
আতি খলুত মুখে জয় কৃষ্ণ। এটা স্বয়ং প্ৰভু ভগৱন্ত বৈকুণ্ঠৰ পিছত আজি এই সংসাৰত কি প্ৰভাৱ ঘটিছে সুন্দৰভাৱে ভাগৱতে বৰ্ণনা দিছে যে প্ৰভু ভগৱন্ত গুচি যোৱাৰ লগে লগেই অধৰ্মই গ্ৰাস কৰিলে সন্ত অসন্ত মহন্ত সমস্তৰ হৃদয়ত নানা ধৰণৰ দুখ, এই দুখে কোলাহল সৃষ্টি কৰিছে। অধৰ্মৰ যেতিয়া প্ৰাদুৰ্ভাৱ হ'ব ধৰ্মই মুখ লুকাবৰ কাৰণে বাধ্য হ'ব। আজি যে সেই সমস্তখিনি কলিৰ কাৰণতে সম্ভৱ হ'ব লগা হৈছে। কিন্তু এই কৃষ্ণ বৈকুণ্ঠৰ সময়ত যদুবংশত বা নৰলোকত কাৰ সন্ত মহন্তৰ কাৰ অন্তত কিমান দুখ বেলেগ কথা, কিন্তু আটাইতকৈ বেছি দুখিত হৈছে কোনে? বসুমতী মাতৃ। কাৰণ বসুমতী মাতৃয়ে প্ৰথমতে ব্ৰহ্মাক স্তুতি কৰিছে যে মোৰ বুকুত যিমান পাপৰ বোজা পৰ্বত সময় এটা ৰূপ লৈ আছে, মই বহন কৰিব নোৱাৰা হৈছোঁ। গতিকে এই বোজাটো কমাবৰ কাৰণে তুমি মোক কিবা এটা কিবা কৰা। ব্ৰহ্মাই ক'লে সেয়াই মোৰতো শক্তি নাই, মই তোমাৰ দুখটো মই খণ্ডাব নোৱাৰোঁ, কিন্তু এজনেই তোমাৰ দুখ খণ্ডাব পাৰিব, সেইজনে হৈছে জগতৰ ঈশ্বৰ ভগৱন্ত। গতিকে তেওঁক তুমি ধ্যান কৰিব লাগিব, তেওঁক তুমি তপ কৰিব লাগিব। গতিকে তোমাৰ লগত আমি আছোঁ, মই আছোঁ, বলা দেৱতাসকলক লগ ধৰিছে, একেলগে আমি বিষ্ণুক স্তুতি কৰোঁ। হিৰণ্যী পাৰলৈ সেই মহাস্তুতি কৰিলে সমস্তই। তাৰপিছত ভগৱন্তে আকাশবাণীৰে জনাই দিয়ে যে অনতিপলমে মই অৱতাৰ ধাৰণ কৰি যদুবংশত জন্মগ্ৰহণ কৰি আৰু বসুমতীৰ মাতৃৰ পাপৰ বোজা মই নাশ কৰি ধৰ্মক প্ৰতিষ্ঠা কৰি অধৰ্মক বিনাশ কৰোঁ। আৰু এই সূত্ৰেও স্বয়ং প্ৰভু ভগৱন্ত যেতিয়া আহি গ'ল, আহি যোৱাৰ লগে লগে আমি জানক নাজানো বেলেগ কথা, কিন্তু প্ৰকৃতি মাতৃয়ে পৃথিৱী জানে। কংসৰ কাৰাগাৰত যেতিয়া তেওঁ প্ৰথম আৱিৰ্ভাৱ হৈছে, কেৱল দৈৱকী আৰু বসুদেৱেহে জানে যে ঈশ্বৰ পুৰুষক আমি পুত্ৰ হিচাপে পালোঁ। মায়াই তেওঁলোককো পাহৰাই দিয়ে, পুত্ৰৰ মুখত তেওঁলোককো এই দিব্য জ্ঞান পাহৰাই দিয়ে। কিন্তু এগৰাকীয়ে সেই প্ৰভু ভগৱন্তক ভালকৈ চিনি পাইছে, ভালকৈ তেওঁ জানি আছে, সেইগৰাকী কোন? বসুমতী মাতৃ। সেই বসুমতীয়ে যেতিয়া প্ৰথম তেওঁৰ বুকুত যেতিয়া ভগৱন্তই খোজ দিছিল, যেতিয়া ধ্বজ বজ জব পংকজ অংকুশ এই পঞ্চচিহ্ন যেতিয়া তেওঁ পাই গ'ল, তেওঁ চিনি পাই গ'ল, হয় এয়া প্ৰভু ভগৱন্ত, এয়া মোৰ স্বামী, এওঁৰ কাৰণে মই আজি ৰক্ষা কৰিলোঁ। আৰু সেইকাৰণে সিদিনাখনেই তেওঁ পুনৰ ভগৱন্তক স্বামী হিচাপে পাই পৰম আনন্দ লাভ কৰিছে। বহুদিনৰ অন্তৰত যেতিয়া স্বামী গৃহলৈ আহিব, নাৰীগৰাকীৰ মনৰ কিমান আনন্দ তেওঁৰ বাহিৰে বেলেগ বুজি নাপায়। কিন্তু যিদিনাখন আজি এই কৃষ্ণ বৈকুণ্ঠলৈ গুচি গ'ল, এতিয়া সেই বেদনা কোনে অনুভৱ কৰে? এইগৰাকী নাৰীয়ে, যিগৰাকী নাৰীয়ে নিজকে ভাবিছিল যে মোৰ স্বামী আছে, আছে, মোৰ সকলো আছে। কিন্তু যিগৰাকী নাৰীৰ লগত স্বামী নাই, তেওঁ জানে যে মোৰ জগতত আন কোনো নাই। স্বামী আছিল কাৰণে মোৰ সকলো আছিল, এইটো স্বামী নাই যেতিয়া মোৰ নাই। এতিয়া ধ্বজ বজ জব পংকজ অংকুশ এই অলংকাৰ, এই পৰচিহ্ন আজিৰ পৰা মচ খাই গ'ল। গতিকে এই দুখটো আজি পৃথিৱী মাতৃ কৰিছে, হৰি হৰি কি হ'ব এতিয়া? এতিয়া মই দুৰ্জনক কপটত আকৌ কৰিলোঁ, তুমি যেনেকেই নহওক মোৰ সত্যৰ এটা দাপৰ এই তিনিটা যুগৰ যি মহা পাপৰ বোজা, সেই বোজা তুমি নাশ কৰি গ'লা সঁচা। তুমি গুচি যোৱাৰ লগে লগে আকৌ দুৰ্জনৰ জৰিয়তে কলিত আকৌ পাপে মোৰ বুকুত জমা হ'ব। এতিয়া এই পাপৰ বোজা এতিয়া মই কেনেকৈ বহন কৰিম? গতিকে তাৰ কাৰণে বসুমতী মাতৃয়ে হাইৰাণ হৈছে, কান্দি কান্দি তেওঁ বাউল হৈছে। এই স্বৰূপত
আমাক সুন্দৰভাৱে ভাগৱতে বৰ্ণনা দিছে। কিন্তু ভগৱতে বসুমতীৰ মাতৃকো সহায় কৰি থাকে যে মই আছোঁ যেতিয়া তুমি চিন্তা নকৰিবা, প্ৰকৃতি ধৰ্মটো তুমি ৰক্ষা কৰা, সকলো জীৱৰ প্ৰতি তোমাৰ সহনশীলতা যিটো স্বভাৱ, কাৰো প্ৰতি তুমি অন্যায় আচৰণ নকৰা যিটো স্বভাৱ, সকলোকে ৰক্ষণাবেক্ষণ দিয়া যিটো স্বভাৱ, তুমি সহনশীলা হোৱা, গুণশীলা হোৱা, ধৈৰ্যশীলা হোৱা। আৰু মই কেনেকৈ তোমাৰ পাপৰ পূজা সময়ে সময়ে মই নাশ কৰি, তাৰ কাৰণে মই সদায় তোমাৰ মনৰ বাঞ্ছা পূৰণ কৰিবলৈ মই সাজু আছোঁ। ভগৱন্ত আৰু বসুমতীৰ মাতৃৰ আধ্যাত্মিক লীলা আমি কিন্তু বুজি নাপাওঁ। কিন্তু আমাক বুজাবৰ কাৰণে ভাগৱতে আটাইতকৈ বেছি বসুমতীৰ মাতৃক মহা দুখত দুখিত হোৱাৰ এটা বৰ্ণনা দিছে। কাৰণ বাস্তৱতে পুৰুষ আৰু প্ৰকৃতি স্বৰূপত এই দুজনৰ মাজতে সম্বন্ধ দিছে, বসুমতী আৰু কৃষ্ণ। আমি সমস্তটোতো বসুমতীৰ সন্তান, প্ৰকৃতিৰ সন্তান। যেতিয়া বসুমতীৰ লগতে আমি লগ লাগি আছোঁ, আমি গমেই নাপাওঁ। প্ৰকৃতিৰ সন্তান আমি, প্ৰকৃতি বুলি আমি পৰিচয় দিবৰ কাৰণে আমি বাধ্য, কিন্তু আমি নিদিওঁ। কাৰণ মায়াত ভগৱন্তে দুটা লিংগ দেশ দি আমাক বিমোহিত কৰি থৈছে, মোহিত কৰি থৈছে। সঁচা কোনটো, মিছা কোনটো ধৰিব নোৱাৰোঁ। কিন্তু পুৰুষ আৰু প্ৰকৃতি ভগৱন্তৰে এক ব্ৰহ্ম শক্তি যে তাক দুটা ভাগত বিভাজিত কৰাই যে লীলাখন কৰাইছে, গমেই নাপায়। বিজুলী শক্তি উৎপন্ন হওঁতে ঠিকেই হ'ল, কিন্তু প্ৰয়োগ কৰোঁতে বিজুলী শক্তিৰ পৰা যদি আমি কিবা এটা যদি আমি উপকাৰ পাব লাগে, তাক দুটা ভাগত বিভক্ত কৰি দিছে। দুটা তাৰৰ মাজত পজিটিভ আৰু নিগেটিভ বনাই দি এতিয়া তাৰ ফলটো আমাক ভুগিবৰ কাৰণে ব্যৱস্থা হৈছে। নিগেটিভটোৱে হৈছে প্ৰকৃতি, ফেমেল, পজিটিভটোৱে হৈছে মেল বা পুৰুষ। ঠিক তেনেদৰে এই দুটা ৰূপত ভগৱন্তে লীলা কৰিছে। স্বৰূপতে আমি প্ৰকৃতি, আমি প্ৰকৃতি স্বৰূপ, প্ৰকৃতিৰ সন্তান যদি আমি পুৰুষ বুলি কেতিয়া দাবী কৰিব নোৱাৰোঁ। গতিকে ভগৱন্তে আমাৰ পুৰুষ আৰু প্ৰকৃতিৰ যিটো স্বৰূপ দিছে, আমি বসুমতীৰ মাতৃয়ে যিখিনি কৃষ্ণক আজি মহাস্তুতি কৰিছে, কৃষ্ণৰ বিৰহত যিটো তেওঁ মহা দুখ কৰিছে, আমি সেই দুখটো বসুমতীৰ পৰা আমি আহৰণ কৰিব লাগিব। তেতিয়াহে ভগৱন্তৰ আমি নিশ্চয় কৃপা পাম। বাৰু আহক, ইয়াৰ পিছত এক সুন্দৰ উপদেশ ভাগৱতে আমাক প্ৰদান কৰিছে। এই উপদেশৰ কাৰণে আমি কি শিক্ষা লাভ কৰিব পাৰোঁ? আহক আমি উপদেশৰ মাজলৈ আগবাঢ়ো। কৃষ্ণ কৃষ্ণ জয় কৃষ্ণ। ভগৱন্তই স্বৰ্গ, ধ্বজ, বজ, যৱ, পদ্ম, অংকুশ এই পাঁচটা চিহ্ন আনিছে। সেইকেইটা কোন আৰু কিয় আনিছে অকণমান ক'বনে? কৃষ্ণ প্ৰকৃতিৰ কাৰণতে একেটা সম্পদ লৈ আহিছে। প্ৰকৃতিৰ কাৰণতে, জীৱসকলৰ কাৰণতে। কাৰণ প্ৰকৃতিত প্ৰভু ভগৱতে যিটো শক্তি দিছে, সেই শক্তিৰে এটা পঞ্চ প্ৰকাৰৰ এটা ৰূপ, ধ্বজ, ব্ৰজ, যৱ, পংকজ, অংকুশ। গতিকে ইয়াত প্ৰকৃতিৰ স্বৰূপৰ ৰূপতে আমি অংকন কৰিব লাগিব। ধ্বজ মানে কি? এক নম্বৰ কথা, ধ্বজ মানে হৈছে নিচান, পৰিচয়। আপুনি যে আছে তাৰ পৰিচয়টো কোনে দিব? শিৰ উচ্চ কৰি থাকিব পৰা যিটো সাহস, সেইটোৱে হৈছে ধ্বজ। গতিকে আমি নৰলোকে সেই ধৰ্মক আমি ধ্বজ হিচাপে গ্ৰহণ কৰি আমি কৰ্ম কৰিব পাৰিব লাগিব। ব্ৰজ মানে শক্তি, যি ব্ৰজ ইন্দ্ৰৰ হাতত আছে, যি ব্ৰজ নিৰ্মাণ হৈছে কাৰ জৰিয়তে? মহাভক্ত দধিচিমণিৰ অস্থিৰে নিৰ্মিত হৈছে। ভক্তৰ শক্তিৰে নিৰ্মিত হোৱা সেই অস্ত্ৰ দেৱতাৰ সকলৰ হাতত আছে। গতিকে সেই শক্তিটো আমি বহন কৰিব পাৰিব লাগিব। গতিকে আমি দেহৰ ভিতৰতে, ব্ৰহ্মাণ্ডৰ ভিতৰতে যেতিয়া স্বৰ্গমধ্য পাতাল চব আছে, দেৱতা সকলো ৩৩ কোটি দেৱতা বোলে আমি লগত লৈ আছোঁ, আমাৰ দেহত আছে। সেই দেৱশক্তি, ধ্বজা শক্তিটো আমি ব্ৰজৰ ৰূপত কল্পনা কৰিছোঁ। আপুনি যদি কৰ্ম কৰিব লাগে, আপুনি শক্তিক আপুনি আশ্ৰয় গ্ৰহণ কৰিবই লাগিব।
শক্তিহীনভাৱে আপুনি একো কৰ্মই কৰিব নোৱাৰে। গতিকে ধৰ্মৰ লগত আপোনাক শক্তি লাগিব, তাৰ লগত কি লাগিব? যৱ। যৱ হৈছে কি? শস্যৰ প্ৰতীক, ঐশ্বৰ্যৰ প্ৰতীক, সুখৰ প্ৰতীক, যাৰ অধিপতি হৈছে লক্ষ্মী, হয়। গতিকে আপোনাৰ যদি আপোনাৰ যদি যৱ নাথাকে, আপোনাৰ যদি ঐশ্বৰ্য নাথাকে, আপোনাৰ যদি সামৰ্থ্য নাথাকে, তেতিয়াহ'লে আপুনি কৰ্ম কৰিব কেনেকৈ? গতিকে সেইকাৰণে যৱ। আৰু পংকজ হৈছে ভক্তিৰ প্ৰতীক। আপুনি যি কৰ্ম নকৰক কিয়, এই কৰ্ম যদি আপুনি ভক্তিভাৱেৰে যদি আপুনি কৰিব নোৱাৰে, তেতিয়াহ'লে কৰ্মৰ ফল বৃথা। গতিকে ভক্তিৰ প্ৰতীক হৈছে পদ্ম, আৰু অংকুশটো হৈছে সংযমৰ প্ৰতীক। ৰিপু দমনৰ কাৰণত আমাক যিটো সংযমিতা লাগে, যম শক্তি যিটো আমাক লাগে, গতিকে তাৰ কাৰণে আমাক অংকুশডালৰ প্ৰয়োজন আছে। হাতীৰ মাউতে সদায় অংকুশডাল লৈ ফুৰে, কিন্তু হাতীক হানিবৰ কাৰণে নহয়। হাতীক তেওঁ বেয়া পায়, খং কৰি, ক্ৰোধ কৰি তাক আক্ৰমণ কৰিবৰ কাৰণে অংকুশপাত নহয়। সেই অংকুশপাত দেখিলে তেওঁৰ যিটো ৰিপু, যিবিলাক মানে খং, ৰাগ, কাম, ক্ৰোধ, লোভ, মোহ, মাহ, মৎসৰ্য, এই মহাদৈত্যকেইটা লেকাম দিয়াবৰ কাৰণত এই অস্ত্ৰপাত দৰকাৰ হয়। এতিয়া বহুতে প্ৰশ্ন কৰে, ভগৱন্তবিলাক হাতত যে 8পাত অস্ত্ৰ থাকে, সেই অস্ত্ৰ কেইপাত প্ৰয়োগ কৰে নে নকৰে? ক'ৰবাত কয় প্ৰভু ভগৱন্তই যে শংখ, চক্ৰ, গদা, পদ্ম, তাৰো বাহিৰেও চাৰু, বাৰু, অসি ইত্যাদি, ধনু, এনেদৰে যে তেওঁ অস্ত্ৰবিলাক লয়, সেই অস্ত্ৰবিলাক তেওঁ প্ৰয়োগ কৰে নে নকৰে? আৰু এনেদৰেও প্ৰশ্ন কৰে কোনোবাই যে মহাত্মা গান্ধীয়ে যে লাখুটিপাত লৈ ফুৰে কিয় লৈ ফুৰে? এনেকুৱা প্ৰশ্ন আহে। তাৰ উত্তৰত আহে কি? এই তোমালোকৰ দৰে অসমীসকলক মাৰিবৰ কাৰণে লাখুটিডাল লৈ। কথাটো চাওক, হয়নে নাই? কওকচোন। ভগৱন্তৰ হাতত সেই অস্ত্ৰকেইপাত দেখাৰ লগে লগে দৈত্য শক্তিবিলাক, আসুৰিক শক্তিবিলাক দমন হৈ থাকে, হয়নে? এই কাৰণে এই অস্ত্ৰ প্ৰয়োগৰ কাৰণে নহয়, এই অস্ত্ৰ শক্তিটো ধাৰণ কৰা ক্ষমতা যাৰ আছে, সিহঁতে সেই ক্ষমতাটো লয়, কিন্তু ক্ষমতা তেওঁ কোনোদিন প্ৰয়োগ কৰিব নিবিচাৰে। ব্ৰহ্মাস্ত্ৰ যাৰ হাতত আছে, ব্ৰহ্মাস্ত্ৰৰ উপযোগী যিসকল হয়, তেওঁলোকে ব্ৰহ্মাস্ত্ৰ কেতিয়াও প্ৰয়োগ নকৰে, হয়নে নাই? কওকচোন। এই ব্ৰহ্মাস্ত্ৰ দেখি সমস্তই তেওঁক মান্যতা দিব লাগিব। মান্যতা দিলেহে যে তেওঁৰ শক্তিৰ উমানটো জগতে পাব। গতিকে তদ্ৰূপ আজি সেই পঞ্চচিহ্নৰ যিটো প্ৰতীক, প্ৰভু ভগৱন্তে ভকতক সদায় দৰ্শন দিয়ায়, ভকতক প্ৰদান কৰে। পঞ্চচিহ্ন যদি থাকে, তেতিয়াহ'লে ভগৱন্তৰ লগত আছে বুলি তেওঁ কি পাব? সাহস পাব, বল পাব, শক্তি পাব, আৰু সেইখিনিৰে তেওঁ ঈশ্বৰৰ কৰ্ম কৰাত কোনো আসুৰিক শক্তিয়ে যে একো উতলাব নোৱাৰে। বাৰু যি কি নহওক, এই ব্যৱস্থাৰ মাজেৰে আহিছে। আহক ইয়াৰ পিছত মহাভাগৱতৰ মহাভাগৱতৰ আমি জয় কৃষ্ণ। ভাগৱত পদ বিপদৰ কলিৰ পাতক ঘাতক হিকে অসংসাৰ সাগৰে হেতু ঘোৰ কলিকাল আতে নাহি ভাষ অধৰ্মে জুৰিলে ৰাজ
নিশিতি থাকা যাই বেলা গৈ পৰ লোক কৃতিখনে ধৰে আৰাম জমৰ কিংকৰে কৈতবা মিলয় মোৰ কৃষ্ণত বিনাই আনগতি নাই অজানিয়া লৈ আজি মহাভাগৱতে যিটো শক্তি লৈ আজি এইখন সংসাৰত ভগৱন্তৰ মূৰ্তি ধাৰণ কৰি আছে সেই মহাভাগৱত প্ৰকৃততে আমাক কেনেকৈ ৰক্ষা কৰিব পাৰে তাৰে এটা বৰ্ণনা আজি উপদেশ দিছে যে শুনা সভাসদ ভাগৱতৰ বিপদৰ ধূমকেতু মহা বিপদত আমি যেতিয়া ৰক্ষা কৰিব লাগিব কোনে ৰক্ষা কৰিব এই বিপদ সাগৰখনত যেতিয়া ধূমকেতু স্বৰূপ কোনোবাই এটা আহি সমস্তখিনি যেতিয়া নাশ কৰিব শক্তিখিনি যেতিয়া চেলু বেলি কৰি দিব সেই শক্তিটোকে কোৱা হৈছে ধূমকেতু হঠাৎ আহি পৰা এটা বিপদ এটা সংসাৰৰ মায়াৰ যিখিনি মল তাৰ কাৰণে যেন ভাগৱতৰ একোটা পদ মহা বিপদ ৰূপত ধূমকেতুৰ ৰূপত গতিকে সেইখিনি আমি সেইকাৰণে ল'ব লাগিব কাৰণ সংসাৰৰ মলমতি যিটো স্বভাৱৰ পৰা আমি মুক্ত হ'ব লাগিব সেইকাৰণে কলিৰ পাতক ঘাতক এইকে সংসাৰ সাগৰে খেতুৰ কলিৰ মহাপাপ নাশ কৰিব পৰা একমাত্ৰ শক্তিটো হৈছে ভাগৱতৰ একোটা পদ আৰু সেই পদে কি কৰিব পাৰে সংসাৰত এখন সেতু নিৰ্মাণ কৰিব যি সেতুৰে আমি সংসাৰ পাৰ হ'ব পাৰিম বা সংসাৰ তৰিব পাৰিম ঘূৰ কলিকা লাতে নাহি ভাল অধৰণে জুৰিলা ৰাজ দিনে দিনে লোক ভৈল মলমতি আৰু আন চিন্তা এই ঘূৰ কলিকালত আমি সমস্ত লোকে জন্ম সূত্ৰেই আমি মলমতি হৈছোঁ জন্ম সূত্ৰেই আমি কাম ক্ৰোধ লোভ মোহ এই মায়াৰ মাজত আমি আবিষ্ট হৈ পৰিছোঁ গতিকে কলিৰ মলত আমি যিহেতু জন্ম এই ইয়াৰ পৰা উদ্ধাৰৰ কাৰণে বা কলিৰ মলৰ পৰা আমি পৰিষ্কাৰ হ'বৰ কাৰণে কেৱল নামৰ বাহিৰে আমাৰ বিপদ চিন্তা নাই গতিকে গুচিল আচাৰ সত্য শৌচ ধৰ্ম একাকাৰ হৈ গ'লো এই কলিযুগত সত্য শৌচ সমাজ দয়া ধৰ্মৰ চাৰি আচৰণ চিনিব নোৱাৰা হৈ আছে আমি ধৰ্ম কৰি আছোঁ ধৰ্মৰ নামত অধৰ্মৰ ৰূপটো আমি জগতত দেখুৱাই আছোঁ আমি অৰ্থ উপাৰ্জন কৰিছোঁ কিন্তু সেই অৰ্থৰে আমি কামনা বাসনা পূৰাবৰ কাৰণে যত্ন কৰোঁতেই সেই অৰ্থৰ প্ৰকৃত আনন্দটো আমি লাভ কৰিব পৰা নাই যিমানেই আমাৰ অৰ্থ নাথাকক কিয় অৰ্থই আমাক কোনোদিন সুখী কৰিব পৰা নাই কিয় পৰা নাই আমিতো অৰ্থৰ কাৰণে কৰি আছোঁ অৰ্থ পোৱাৰ পিছতো আমি কিয় সুখী নহওঁ গতিকে মন লাগি থকা অৰ্থত আমি কেনেকৈ তাৰ সুখ বিচাৰি পাম আমি সঁচা কথা কৈছোঁ সত্যৰ আমি আশ্ৰয় লৈছোঁ কিন্তু সত্য আশ্ৰয় ল'লেও কিয় মন লাগি আছে মই মাত্ৰ সঁচা কথা কৈছোঁ অলপ পিছতে মই সঁচাৰ বিপৰীতে বেলেগ এটা কৰ্ম কৰিছোঁ মই ঠগ কৰিছোঁ কাৰোবাক মই মিছা কথা কৰিছোঁ মই প্ৰবঞ্চনা কৰিছোঁ আৰু এতিয়া মই আসনত বহি শাস্ত্ৰৰ কথা
মই সত্য অসত্য চিৰন্তন স্বৰূপ মই আজি প্ৰকাশ কৰিছোঁ। অৰ্থাৎ আমি কলিযুগত যি কৰ্ম আচৰণ নকৰোঁ কিয় আমি এটা শুদ্ধ ৰূপ দিব পৰা নাই, সকলোকে আমি একাকাৰ কৰিছোঁ। ভাল বেয়া দুটা গুণৰ মাজত আমি কৰ্মবিলাক আগুৱাই লৈ আছোঁ। ভগৱতে কৈছে নহ'ব, ভাল আৰু বেয়া একেলগ কৰিব নোৱাৰা। একেলগ কৰিলেতো সি খিচিৰি হৈ গ'ল, সি দুখিত হৈ গ'ল, সি কেনেকৈ শুদ্ধ হ'ল কওকচোন। এইকাৰণে এজন ৰজাক নিগৰ ৰজাৰ নামটো আপোনালোকে পাইছে। নিগৰ ৰজাক ভগৱন্তে জনে প্ৰশ্ন কৰিছে যে তুমি গোটেই জীৱনটো তুমি যিমান যশ কীৰ্তি অৰ্জন কৰিলে, যিমান পুণ্য অৰ্জন কৰিলে, পূৰ্ণ সংখ্যাবিলাক অজস্ৰ, কিন্তু তাৰ মাজতে তোমাৰ অকণমান দুখ আছে। তুমি ব্ৰাহ্মণক অকণমান তুমি দুখ লগা, তাৰ কাৰণে তোমাৰ অকণমান পাপ আছে। পুণ্যখিনি তোমাৰ অসংখ্য, কিন্তু পাপ সামান্য। এতিয়া তুমি কোৱা প্ৰথমতে পাপটো গুচাবা, পাপটো ভুগিবা নে পুণ্যখিনি তুমি ভুগিবা? নিগৰজাই কৈছিল প্ৰভু পাপ যদি অকণমানে পুণ্যৰ পৰা অকণমান কাটি দিলে দেখোন মোৰ দেখোন পাপখিনি নাইকিয়াই হ'ল, হয়নে? মোৰ যদি জমা আছে 1 কোটি টকা, ধাৰ আছে যদি 1 লাখ টকা, 1 কোটি টকাৰ পৰা 1 লাখ টকা ধাৰ মাৰি দিলে দেখোন মই 99 লাখ টকা দেখোন মোৰ জমাই আছে। জমাই কৈছে নহ'ব, পাপ আৰু পুণ্য দুটাই এক হ'ব নোৱাৰে। তুমি পাপ কৰিলা, পাপৰ যিটো মানে মোনা সেইটো সুকীয়াকৈ মই থৈছোঁ, হিচাপটো সুকীয়াকৈ আছে। তুমি পুণ্য কৰিলে নহয়, পুণ্যৰ হিচাপটো সুকীয়া হৈ আছে। পুণ্যৰ হিচাপটো একদম পৰ্বতৰ সমান, কিন্তু পাপৰ হিচাপটো অকণমান সৰু মোনা এটাত আছে। এতিয়া কোৱা কোনটো তুমি বুজিবা? দুইটাক কাটাকাটি কৰাৰ ব্যৱস্থা নাই, কিন্তু আমি কাটাকাটি হওক বুলি কৈ আছোঁ যে মানুহটোৰ গুণ যিমানেই দুখ নাথাকে কিয় মানুহটোৰ বোলে গুণো আছে দেই, গুণ আছে কাৰণে দুখখিনি আমি বাদ দিব লাগিব নেকি? কথাটো কেনে? গতিকে নিগৰ ৰজাই চিন্তা কৰিলে যদি সঁচাকৈ যদি মোৰ পাপ অকণমানে পুণ্যই আছে, তেতিয়াহ'লে মই প্ৰথমতে পাপখিনিকে মানে নাশ কৰিবলৈ যত্ন কৰিব লাগিব। গতিকে তেতিয়া যমক ক'লে মহাৰাজ যদি মোৰ অকণমান পাপ আছে, পাপখিনি ভুগিবৰ কাৰণে মোক কিমান সময় লাগে, কি কৰিব লাগে সেইটো কওক, পুণ্যখিনি লাগে থাকক। যমে ক'লে হ'ব। আৰু সেই অনুসাৰে তেওঁ এতিয়া অভিশপ্ত এটা জীৱত পৰিণত হৈ তেওঁ ত্ৰেতা যুগৰ পৰা দ্বাপৰ যুগলৈকে ৰৈ আছে, একদম কিম্বাকাৰ এটা জীৱ। কিন্তু তেওঁ যে পুণ্যখিনি আছিল, পুণ্যখিনি থকাৰ কাৰণত ভগৱতে তেওঁ কৃপা কৰিলে। যমে নিদিয়া শক্তিখিনি মই তোমাক দিছোঁ, তুমি পুণ্যৰ বলত আজি যিটো তুমি জ্ঞান পাইছা, সেই জ্ঞানটো কোনো কাৰণত তুমি যিটো জীৱনে নোযোৱাকৈ জ্ঞানটো যদি তোমাৰ লোপ পাই নাযায়, লোপ পাই গ'লেতো বেয়া হ'ব। গতিকে চাওক, পাপ ভুগিবৰ কাৰণে সাজু হৈ থকাজন কিমান একদম শুদ্ধ মানসিকতা ভকত হ'ব পাৰে চাওকচোন। গতিকে তদুপ আমি এইখন সংসাৰত আমি এনেদৰে আমি নিজকে নিজে কি কৰিলে ভাল হ'ব চিন্তা কৰিব লাগিব। যদি আমি পাপ জানি শুনি অৰ্জন কৰোঁ, তেতিয়াহ'লে তাৰ পৰা আমি কেতিয়াও মুক্ত হ'ব নোৱাৰোঁ। অসংখ্য পুণ্য থাকিলেও আমি কেতিয়াও মুক্ত হ'ব নোৱাৰোঁ। এই কথাটো আমাৰ ভাগৱতৰ জৰিয়তে আমাক প্ৰদান কৰিছে। সেইকাৰণে কৈছে যে মনে গুণি দেখা নিচিন্তি নাথাকা, যাইবে লাগে পৰলো, কেইদিন আছোঁ আমি, দুদিনৰ কাৰণে আমি আহিছিলোঁ, দুদিন এতিয়া সমাপ্ত হৈছে বা হ'ব, আমি গুচি যাম। এতিয়া আমি চিন্তা কৰিব লাগিব যে কিয় আহিছিল সংসাৰত, কি কৰি আছোঁ, যাওঁতে মই কি লৈ আহিছিলোঁ আৰু যাওঁতে মই কি লৈ যাম। বহুতে ক'ব আহোঁতে সুধা হাতে, যাওঁতে সুধা হাতে। এইটো লোককে দেখুওৱা এটা লৌকিক ধাৰণা, কিন্তু আমি লৈ আহিছোঁ কি? পাপ আৰু পুণ্য দুটাৰ ভিতৰত কিবা এটা লৈ আহিছোঁ। কোনটো লৈ আহিছোঁ? আমি নৰসকলে মহা পুণ্য লৈ আহিছোঁ, সেইকাৰণে আমি নৰকখন পাইছোঁ। 84 লক্ষ যোনিত প্ৰভু ভগৱন্তে আত্মাৰূপে সকলো লগতে আছে, কিন্তু সেই 84 লক্ষ যোনিয়ে যিটো কৰ্ম কৰিব নোৱাৰে, মনুষ্য কিন্তু কৰ্ম কৰিব পাৰে। গতিকে আমি মহাপুণ্য যিখিনি অৰ্জন কৰিছোঁ জীৱই, সেইসকলে নৰৰূপে জন্মগ্ৰহণ কৰিছোঁ।
নৰৰূপে জন্মগ্ৰহণ কৰি আমি ঈশ্বৰক বুজিবৰ কাৰণে নিজক বুজিবৰ কাৰণে সেইখিনি সমস্ত শক্তি পাইছোঁ। আৰু যদি সেইখিনিৰে যদি আমি কৰ্ম কৰোঁ তেতিয়াহ'লে আমি নৰৰূপে নাৰায়ণ হ'ব পাৰোঁ। এই পাৰমাৰ্থিক আমাক বিচাৰটো ল'বৰ কাৰণে প্ৰভু ভগৱতীয়ে আমাক সুযোগ দিছে। কিন্তু সুযোগটো ল'বলৈ কাৰণে আমি কোনোদিন চেষ্টা নকৰিলোঁ। কেৱল বিষয়ৰ ভোগ কৰিবলৈ যাওঁতে অজস্ৰ ধন টকা পইচা ইষ্ট কুটুম্বৰ কাৰণত কৰ্মখিনি কৰোঁতে এতিয়া আমি হিচাপ কৰিব পৰা হৈ গ'লোঁ সংসাৰ আৰু কেইদিন থাকিম। যদিহে আমাক 100 বছৰ ভগৱন্তে আমাক দিয়ে তেতিয়াও আমাৰ হিচাপটো ওলাব। যদি নিদিয়ে তেতিয়াহ'লেতো আৰু সাংঘাতিক, হয়নে? নিজৰ বয়সটোতো নিজে বুজিয়ে পাওঁ দিয়কচোন। 80 বছৰ বয়সৰ লোকজনে তেওঁ কেতিয়াও আৰু 200 বছৰ জীয়াই থাকিম বুলি 100 বছৰ জীয়াই থাকিম বুলি ক'ব নোৱাৰে, ভাবিব নোৱাৰে। যিকোনো মুহূৰ্ততে তেওঁ জীৱন সমাপ্ত হ'ব। গতিকে এতিয়া গোটেই জীৱনটো যিটো কাম কৰিব নোৱাৰিলেও যিকেইদিন থাকোঁ সেইটো কৰ্ম আমি কেনেকৈ কৰিব পাৰিম। পৰীক্ষিত মহাৰাজেও এতিয়া সেই কথাটোকে তত্ত্ব লৈছে। গতিকে জীৱনটোত মই যিটো কৰ্ম কৰিব নোৱাৰিলোঁ 7 দিনত মই সেই কৰ্মটো কৰিব লাগিব। কি কৰ্ম কৰিম? কি কৰ্ম কৰিলে মই সংসাৰৰ পৰা হাঁহি হাঁহি ঈশ্বৰৰ নাম লৈ যাব পাৰিম? ঋষিমুনিসকলে বেদৰ ব্যৱস্থাৰ মাজেৰে বহুত তেওঁক উপায় দিলে, তেওঁ অন্তৰৰ সৈতে মানি নহ'ব। গতিকে তত্ত্ব আমিও যিকেইটা দিন আছোঁ, এতিয়া পৰীক্ষিত মহাভাগ্যৱান কাৰণে তেওঁ 7 দিনৰ সময় পালে। কিন্তু আমি 7 দিনৰ সময় পাইছোঁ নে কেই মুহূৰ্তৰ সময় পাইছোঁ কোনেও ক'ব নোৱাৰোঁ, নিশ্চিত নহয় আমি। গতিকে যি সময়তে আমি আমাৰ আত্মোপলব্ধিটো আহিছে আমি ভাবিব লাগিব এয়ে মোৰ শেষ সময়। যিমান কেইদিন থাকোঁ তেওঁৰ নাম লৈ থাকিব লাগিব। যিমান কেইদিন থাকি সকলোৰে লগত সৎভাৱে থাকি সকলোৰে মৰম চেনেহ প্ৰেম প্ৰীতিৰে আমি ঈশ্বৰৰ গুণগান কীৰ্তন কৰি আমি আনন্দ কৰি থাকিম। কোনো দিন কালকো আমি অন্যায় আচৰণ নকৰোঁ। সকলোকে আমি বন্ধু হৈ গণ্য কৰিব লাগিব। বসুন্ধৰা কুটুম্বকম এই মহাবাণীৰে আমি সুখী হ'বৰ কাৰণে আমি যত্ন কৰিব লাগিব। তাৰপিছত অন্তিম সময় কেতিয়া আহে সেইটো ভগৱন্তৰ ওপৰত নিৰ্ভৰ কৰিব। আমি জানিব লাগিব যে অন্তিম সময়ত আমি যেন ভগৱন্তৰ লগত লৈ যাব পাৰোঁ। কৃষ্ণ বহুত ভাল বস্তু দেখি কি ক'লে? পুণ্যটো হয়, বহুত ভাল বস্তু দেখি সংসাৰ মানে ভাল বস্তু। যিসকলে সংসাৰৰ আচল ৰসটো পাব বিচাৰে সেইসকলৰ কাৰণে ভাল বস্তু। স্বৰ্গত যাব পাৰিব, দেৱতা হ'ব পাৰিব, অপেশ্বৰীসকলৰ লগত নাচি বাগি গীত গাই থাকিব পাৰিব, একো কাম কৰিব নালাগে নহয়। কিন্তু যেতিয়া পুণ্যধনটো নাইকিয়া হ'ব, পুণ্যধনটো নাইকিয়া হ'লে আপুনি তাত কি আশা কৰিব কওকচোন? দেৱতাসকল আকৌ পুনৰ আহিব লাগিব। গতিকে সংসাৰৰ জগতত যিসকল সোমাল স্বৰ্গ মধ্য পাতাল 3টা তৰফ দি আমাক দুৰ্নীতি কৰিছে। চবতকৈ ভাল বোলে স্বৰ্গ। স্বৰ্গত থকা মানে আপুনি নৰকত থাকা, স্বৰ্গত থকা মানে আপুনি মধ্যত থাকা। স্বৰ্গত একো কাম নাই নহয়। স্বৰ্গৰ দেৱতাসকল গ'লে আহে, মধ্যলৈহে আহে। মানুহে পূজা দিব, পূজা খাব, তাৰ কাৰণে আহে। ইয়াৰ পৰা নিয়াখিনিহে তাত খায়। তাততো কি কৰ্ম আছে? গতিকে সেইকাৰণে স্বৰ্গ মধ্য পাতাল একাকাৰ। গতিকে আপুনি যদি পুণ্য অৰ্জন কৰে কেইটামান দিন পুণ্যৰ টোপোলাটো লৈ স্বৰ্গত আনন্দ মনেৰে পিকনিক খাই থাকিব পাৰিব। টোপোলাটো শেষ হ'লে আপুনি কি কৰিব? আকৌ গৃহলৈকে গুচি আহিব লাগিব। গতিকে যিসকলে আত্মদৰ্শনা বুজি পায় যে সংসাৰৰ গৰ্তত থাকিলে জীৱন মৰণ কৰোঁতে যে কিমান দিনে এইটো খেলা কৰি দিয়ে। গতিকে পৰমাত্মা শক্তিটো যেতিয়া তেওঁ জাগ্ৰত হ'ব তেতিয়া তেওঁ ভাবিব সংসাৰ সম্পূৰ্ণ, কেৱল অজ্ঞান অন্ধকাৰ আছে। ভালটো কামে বেয়া কৰি গৈছোঁ, বেয়া কামে ভাল কৰি গৈছোঁ, প্ৰকৃত স্বৰূপটো আমি উপলব্ধি কৰা নাই। তেতিয়া সেই আত্মপুৰুষৰ যেতিয়া দৰ্শন হ'ব, ভগৱতে ক'ব এই সংসাৰ থাকিব নালাগে, আহা মোক ধ্যান কৰা আৰু মোৰ ওচৰতে আহা, আৰু সংসাৰলৈকে যাব লগা নহয়। গতিকে সেইকাৰণে
যাৰ পাপ আৰু পুণ্য দুয়োটা নাইকিয়া হৈ যায়। পাপটো নাইকিয়া হ'ব লাগিব আগতীয়াকৈ, তাৰপিছত পুণ্যটো আপোনাৰ নাইকিয়া হ'ব লাগিব। পাপ পুণ্য নাশ হ'লে ভগৱন্তে ক'ব তোমাৰ প্ৰকৃতিত কাম নাই। ভালো চিনি নোপোৱা তুমি, বেয়াও চিনি নোপোৱা, তোমাৰ কাম কি আছে? গতিকে প্ৰভু ভগৱন্তে ক'ব তেতিয়া আহা মোৰ ওচৰলৈ। গতিকে তেতিয়া তেওঁ সেই আত্মজ্ঞান দি ধ্যান আৰু সমাধিৰ মাজেৰে ভগৱন্তৰ ৰূপটো যেতিয়া তেওঁ দৰ্শন কৰিব, ভগৱন্তে তেওঁ এই সংসাৰৰ মায়াৰ পৰা উদ্ধাৰ কৰিব। গতিকে পাপ আৰু পুণ্যই আমাক কেতিয়াও সুখী কৰিব নোৱাৰে, দুখীও কৰিব নোৱাৰে। মায়াত আমি মজি আছোঁ ক'ব নোৱাৰোঁ আমি কেনেকৈ। চিন্তা কৰি চাওকচোন, ৰত্নাকৰ দস্যুৱে যেতিয়া তপ কৰি আছিলে, গোটেই দেহটো যেতিয়া উৰি সাপলৈ যেতিয়া তেওঁ আগুৰি ধৰিছিল, তেওঁ গম পাইছিলনে বাৰু মোৰ দেহত যে পোক পৰুৱাই কামুৰি আছে? কিন্তু বাহিৰৰ পৰা দেখিছোঁ কম যন্ত্ৰণা থাকিব নালাগে। গতিকে পাপ আৰু পুণ্য এই দুয়োটা ফল ভোগ কৰিবলৈ যাওঁতে আমি নিজেই ক'ব নোৱাৰোঁ যে আচলতে আমি বিষকো আমি হজম কৰি আছোঁ, অমৃতকো আমি নাশ কৰি আছোঁ, কিন্তু তথাপিও আমি নিজৰ আত্মবল দিয়া নাই। এইকাৰণে আত্মবলত যিটো আমাৰ ভাগৱতে কৰিবলৈ দিছে যে তুমি কি কৰিবলৈ আহিছিলা, ক'ৰ পৰা আহিছিলা, নিজৰ পৰিচয়টো ল'বলৈ দিছে। তোমাৰ আচল বান্ধৱজন কোন? যিজনে ইহকাল পৰকাল তোমাক এৰাই কৰা নাই। আমি খন্তেকৰ কাৰণে পোৱা নোপোৱাৰ অংকত আমি ইজনক সিজনক লগ পাইছোঁ, এয়া আচল বান্ধৱ নহয়। এই বান্ধৱে কেতিয়াবা নিজৰ আশাটো যদি পূৰণ নহয়, বান্ধৱী মহাকাল ৰূপে আমি তেওঁ পৰিচয় পাওঁ। গতিকে এইকাৰণে আত্মদৰ্শনে আমাক এই কথাটো ক'বলৈ দিছে যে কেতিখনে ধৰে জমন কি কৰে, কৈতবা মিলৈ মৰণ, কৃষ্ণক বিনাই আন গতি নাই, জানিয়া লৈ পাব। এইজন কৃষ্ণ ক'ত আছে? এইজন কৃষ্ণ নিজৰ দেহতে আছে, আত্মস্বৰূপ। বাহিৰৰ কৃষ্ণজনক শৰণ লৈ আপুনি কি পাব? আপুনি বিধি ব্যৱস্থাটোৰে আপুনি আগুৱাই যাব পাৰিব, বাহিৰৰ জনৰ পৰা আপুনি কিবা এটা জ্ঞান পাব, কিন্তু আত্মজ্ঞানটো আপুনি ক'ৰ পৰা পাব লাগিব? নিজৰ দেহৰ পৰা পাব লাগিব। সেই আত্মপুৰুষজন জাগ্ৰত হৈ আছে, সক্ৰিয় হৈ আছে আপোনাৰ দেহত, কিন্তু বাহিৰৰজন কল্পনা কৰিব লাগিব। বাহিৰৰজনে কিবা এটা ৰূপ লৈ আহিব বুলি আপুনি আশা কৰিব লাগিব, সম্ভৱ নহয়। কিন্তু আত্মা ঈশ্বৰ যিজনৰ কাৰণত আমি এতিয়া বৰ্তমান জীয়াই আছোঁ, যিজনৰ কাৰণত আমি কৰ্ম কৰি আছোঁ, শক্তি লৈ আছোঁ, ধৰ্ম কৰি আছোঁ। গতিকে এই সমস্ত যিজনে কৰিছে সেইজন আমাৰ লগত আছে, সেইজনৰ লগত আমি থাকিব লাগিব। তেওঁৰ নাম ল'লেই হ'ল, তেওঁৰ লগত একাত্ম হ'লেই হ'ল। তেতিয়া সেই একাত্ম হ'লে আত্মপুৰুষে যিটো চিত দিব, চেতনা দিব, যিটো জ্ঞান দিব, সেইখিনি জ্ঞানেৰে আমি যেতিয়া কিবা এটা ব্ৰহ্মবাক্য যেতিয়া প্ৰয়োগ কৰোঁ, সি কেতিয়াও বিফলে নাযায়, সি কেতিয়াও অথলে নাযায়, সেই সাৰ্থক হ'বই। কিন্তু তাৰ বিপৰীতে আমি কথা মিছা কথা কৈ আছোঁ, শক্তি ক্ষয় কৰি আছোঁ, কি লাভ হৈছে? পাপ হৈছে, পুণ্য হৈছে। তাৰ বাহিৰে ভকতেই যিটো ধৰ্ম, সেই ধৰ্মটো সাধন হোৱা নাই। আত্মা ঈশ্বৰ কৃষ্ণক যদি আমি দৰ্শন কৰিব পাৰোঁ, তেতিয়াহে কিবা ভকতি সাধন হ'ব। বাৰু যি কি নহওক, আৰু দুটা পদচৰণৰ পিছত এটা আছে কৰিব। আমি আমাৰ প্ৰভুজনক আমি সাধু হৈ থাকিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আহক আমি এই অন্তিম দুটা পদচৰণলৈকে আহোঁ। কৃষ্ণ দুখৰ সাগৰ যদি আঁতৈ আছে কেৱল কৃষ্ণৰ কীৰ্তন কৰন্তে উপজয় সমস্তে পুণ্য সুখে বহিৰংগে
কৃষ্ণক কৰায়ালাপ লভিবা মুকুতি তৰিবা ভূপতি যমৰু জাত তাপ কৃষ্ণৰ কিংকৰে ৰচিলা শংকৰে নলয় বা পাখণ্ড মতি আন এৰায়া নকাম বোলা ৰাম ৰাম বৈকুণ্ঠে যাইবা প্ৰতি হৰি ৰাম এতিয়া ভাগৱতে নিৰ্ণয় দিছে এতিয়া কলি কালত সমস্ত পাপৰ যিটো প্ৰভাৱ সেইটো বোলে বিস্তাৰিত হ'ব জন্মসূত্ৰে কলিৰ মললৈ জীৱসকলে কলংক এটা লৈ কৰ্ম আৰম্ভ কৰিব লাগিব কিন্তু কিমান দুখ আৰু যন্ত্ৰণাৰে কলিযুগৰ নৰকসকলে অজ্ঞান অন্ধকাৰৰ মাজেৰে কৰ্ম কৰিব লাগে কিন্তু এই কলিযুগৰ এটা মহান গুণ আছে তিনিটা যুগত যি জীৱই মুক্তি নাপায় সেই সমস্তবিলাক জীৱই কলিযুগত উদ্ধাৰ পাব মুক্তি পাব এয়া ভগৱন্তৰ এটা নিৰ্ণয় হৈ গৈছে চাৰি যুগৰ মাজেৰে প্ৰভু ভগৱন্তে জীৱসকলৰ জৰিয়তে লীলা কৰে সত্য তেজা দাপৰ কৰি চাৰিটা মহাযুগত যিটো লীলা কৰিব কলিযুগৰ অন্তত প্ৰভু ভগৱন্তে পুনৰ সত্য প্ৰতিষ্ঠা কৰিব কিন্তু যে কলি আৰু সত্যৰ মাজত কিমান এক প্ৰভেদ চিন্তা কৰিছাচোন কলিযুগৰ নৰকসকল দাপৰৰ সত্যযুগৰ নৰকসকলৰ ওচৰত 16 হাত আছে ঠিক তেনেকৈ কলি কলি আহি তেতাত 13 হাত দাপৰত 12 হাত আৰু কলিকালত 4 হাতৰ পৰা আৰম্ভ কৰি এতিয়া দ্বাদশ স্কন্ধৰ একেবাৰে কলি মানে বৰ্ণনাত সুন্দৰভাৱে হেৰি কৰিছে যে মনুষ্য আকাৰ বোলে এটা এটা বুঢ়া মানুহৰ সমান আকাৰত পৰিণত হ'ব একেবাৰে কলিৰ শেষত যেতিয়া কলকি অৱতাৰ ভগৱন্তে যেতিয়া অৱতাৰ ল'বলৈ যেতিয়া বাধ্য হ'ব সেইখিনি সময়ত চবেই মলমন্ত্ৰী হ'ব চবেই দুৰ্জন হ'ব চবেই ম্লেচ্ জাতি পৰিণত হ'ব আৰু কিমান হ'ব আয়ুস হিচাপ দিছে এতিয়া আমাৰ 20 বছৰ কলিযুগৰ আৰম্ভণিতে আপোনাৰ 120টা বছৰ আমাৰ নৰকসকলক দিছে যিসকলে নেকি দেৱতুল্য পুৰুষ ঈশ্বৰ পুৰুষ সেইসকলক 120টা বছৰ সাধাৰণ সকামীসকলৰ কাৰণে 100 বছৰ কিন্তু 100 বছৰ বা গৈ গৈ বয়সৰ সন্ধি আমাক নিৰ্ণয় দিছে ভাগৱতৰ দ্বাদশ স্কন্ধৰ উল্লেখ আছে 20 বছৰ পৰমাণিক হ'ব 8 বছৰত যুৱক হ'ব সংসাৰ পাতিব 12 বছৰত পৰিণত হ'ব চাব দেই 16 বছৰৰ পৰা বৃদ্ধত পৰিণত হ'ব 20টা বছৰৰ ওপৰত জীয়াই নাথাকিব গতিকে এনেকৈ পৰমাই কমাই আনি ভগৱন্তে ক'ব যে সত্য যুগৰ যিটো বয়স কলিযুগৰ যিটো বয়স 4,32,000 বছৰ শেষ অৱস্থা ভগৱন্তে নিৰ্ণয় কৰিব কলিযুগ শেষ হোৱাৰ পিছত মই সত্য যুগ কেনেকৈ আৰম্ভ কৰিম এই সকলক লৈ আৰম্ভ কৰিম ভগৱন্তে কৈছে এই সমস্ত জীৱক মই মুক্তি দিব লাগিব যিমানে মিলাচৰ হওক যিমানে যি নহওক ঠিক কৰ্ম নহওক এই যুগটো মই সামৰি মাৰিব লাগিব তেতিয়া তেওঁ কলকি পুৰুষ হিচাপে জন্মগ্ৰহণ কৰিব কাটি মাৰি মেল চাব কৰাৰ নিন্দা মাৰি এই স্বৰূপতে কি কৰিব ভগৱন্তৰ হাতত যাৰ মৃত্যু হ'ব সি মুক্তি নাপাব
এই নীলাশ্ৰৱণ হ'লেও তেওঁলোকে মুক্তি পাব, ভগৱানে তেওঁলোকক উদ্ধাৰ কৰিব। সমস্ত পাপীবিলাক নাশ কিয়? স্বৰূপতে ওপৰে দেখাব গ'লে পাপী, কিন্তু ভগৱন্তৰ মনতো পাপী তাপী বুলি একো কথা নাই। গতিকে তেওঁলোকক সমাপ্ত কৰি সত্যটো কাম কৰিব লাগিব। তেতিয়া তেওঁ কলকি পুৰুষৰূপে আহি তেওঁ জন্মগ্ৰহণ কৰি তেওঁ যেতিয়া কাটি মাৰি মেলচা সমস্তখিনি নিকা কৰি সংসাৰ আৰু নাই আৰু কোনো নাই, তেতিয়া তেওঁ অকলে যেতিয়া বহি ধ্যান কৰিব। এই 4 যুগৰ পৰা যিসকল ভক্তক প্ৰভু ভগৱন্তে ক'ৰবাত তেওঁলোকক ৰাখি থৈছিল, তেওঁলোকে এই মৰমীসকলৰ ভয়ত ক'ৰবাত পলাই থাকি তেওঁলোকে ধ্যান কৰি আছে, সাধনা কৰি আছে। তেতিয়া স্বয়ং প্ৰভু ভগৱন্তে যেতিয়া নিজে ধ্যান কৰিব, শান্ত শীতল এক পৰিৱেশ সৃষ্টি হ'ব। ভগৱন্তৰ দেহৰ পৰা ধূপ ধূনা তুলসীৰ গোন্ধ বিয়পি পৰিব। সেই সুগন্ধিবিলাক যেতিয়া এই শিক্ষকসকলে য'তেই লুকাই থাকি তেওঁলোকে ধ্যান ধাৰণা নকৰে কিয়, সেইসকলে গম পাই যাব, তেওঁলোক ওলাই আহিব, ভগৱন্তৰ ওচৰত তেতিয়া মানে দেখা দিব, ভগৱন্তে তেওঁলোকক কৃপা কৰিব। তাৰপিছত চন্দ্ৰবংশৰ পৰা কোনোবা, সূৰ্যবংশৰ পৰা কোনোবা, মনুবংশৰ পৰা কোনোবা, এইসকলক ভগৱন্তে ৰাখি দিছে। সেইসকলক লৈ আহিব, লৈ আহি তেওঁলোকৰ জৰিয়তে পুনৰ সৃষ্টিখন আৰম্ভ কৰিব। আৰম্ভ কৰোঁতে তেওঁলোকৰ সতি সন্ততি যিবিলাক হ'ব, সেই সতি সন্ততিবিলাকহে সত্য যুগৰ উপযোগী এটা ৰূপ পাব। বাপেক যদিও আপোনাৰ দেওভূতীয়া, ধৰ্মপৰায়ণ সেই ব্যক্তিসকলৰ পুত্ৰসকল কিন্তু সত্য যুগৰ উপযোগীকৈ তেওঁলোকে মহা এক মানে ৰূপ তেওঁলোকে গ্ৰহণ কৰিব। এনেদৰে প্ৰভু ভগৱন্তে পুনৰ সত্য যুগ আৰম্ভ কৰিব। এয়া হৈছে সৃষ্টিৰ লীলা। আৰু সেইকাৰণে শ্ৰীকৃষ্ণৰ যিটো তত্ত্ব দাপৰত যিটো তেওঁৰ লীলাৰ জৰিয়তে থৈ গৈছে, শ্ৰৱণ আৰু কীৰ্তনৰ মহা ৰসটো ক'ত ভগৱন্তে সাঁচি থৈছে? ভাগৱতৰ জৰিয়তে। সেইকাৰণে ভাগৱত হৈছে ভগৱন্তৰ এটা মূৰ্তি, বাংময় মূৰ্তি হৈ গৈছে। গতিকে এই ভাগৱতৰ আশ্ৰয় ল'ব পাৰিলে, ভাগৱতৰ পদৰ আশ্ৰয় ল'ব পাৰিলে আমি ভগৱন্তৰ নামত আমি কলিযুগৰ অন্তলৈকে আমি আৰু কেইমানবাৰ জন্ম লৈ থাকিম, তালৈ অপেক্ষা কৰাতকৈ আমি এটা জন্মতে মুক্তি পাব পৰা ব্যৱস্থা